তেনেকুৱা মই ল'ম এনেকুৱা তাৰপিছত বেটেৰী কানেক্ট কৰি কিন্তু ঘৰতো কৰি চাব পাৰিবা কিন্তু মই এতিয়া তোমালোকক পুৰা ডিটেইলত কৈ আছো অ'কে কেনেকৈ কৰিবা একদম ইজি পুৰা ইণ্টাৰেষ্টিং বস্তুটো তো আমি টেষ্ট টিউবত সোমাই গ'লো ফেৰেষ্টালকে তো টেষ্ট টিউবটো ৰাখিলো ইয়াতে হিট হৈ আছে ইয়াৰ ভিতৰত ফেৰেষ্টালকেট আছে যেতিয়া হিট হওঁতে পানীৰ অণুখিনি উৰি যাব অ'কে ৰিয়েকশ্যন হোৱাৰ পিছত ইয়াৰ পৰা যে গেছ ওলাব গেছটো কি হ'ব দুটা গেছ ইনক্লুড থাকিব অ'কে কি gas nitrogen dioxide and another one is oxygen chloride to oxygen chloride to সূৰ্যৰ পোহৰৰ ফলত মটিয়া ৰং হয় সূৰ্যৰ পোহৰ যেতিয়া পৰি ৰিয়েকশ্যন হয় তেতিয়া এইটো মটিয়া ৰঙৰ হৈ যায় পাছতে মটিয়া ৰঙৰ হৈ যায় পোহৰে কিয় হ'ল তাৰপিছত এক্সৰ নামটো লিখিলো এতিয়া ইয়াৰ লগত যে পানী বিক্ৰিয়া হয় এইটো নেক্সট কুৱেশ্যন তো নমস্কাৰ গাইস ওয়েলকাম ব্যাক আওয়ার ইউটিউব চ্যানেল উইজার্ড অফ আসাম তো আমি লাস্ট ক্লাছত কি পঢ়িছিলো তোমালোকৰ মনত আছে নে আমি লাস্ট ক্লাছত মই ৰাসায়নিক বিক্ৰিয়া কি পঢ়িছিলো এইবিলাকতো ক'লোৱে আমি পঢ়িছিলো মানে টাইপস অফ ৰাসায়নিক বিক্ৰিয়া কিমান টাইপৰ হয় আমি ৰাসায়নিক বিক্ৰিয়াটো বুজি গলো আৰু আমি সমীকৰণ বেলেন্স কৰা শিকি গলো বাট আমাৰ যে ৰিয়েকশ্যনটো আছে ৰিয়েকশ্যনৰ কেইটামান চাৰিটা টাইপস আছে কি আছিল এটা আছিল সংযোজন বিক্রিয়া আর এটা আছিল বিয়োজন বিক্রিয়া আর এটা আছিল অপহরণ বা প্রতিস্থাপন বিক্রিয়া বলি কয় আর এটা কি আছিল দ্বি অপহরণ বিক্রিয়া তো আমি লাস্ট ক্লাসত পঢ়িছিলো সংযোজন বিক্রিয়া কি কেনেকৈ হয় এইবিলাক আমি চাইছিলো তো সংযোজন বিক্রিয়া কি আছিল সংযোজন বিক্রিয়া আছিল মানে দুটা বা ততোধিক বিক্রিয় পদার্থ লেফট হ্যান্ড সাইডে যেবিলাক থাকে এগুলা বিক্রিয় পদার্থ ওকে লেফট হ্যান্ড সাইডত ওকে তো এই দুটা বা ততোধিক বিক্রিয় পদার্থ লগ হই এটা মাত্র বিক্রিয়াজাত এটা ওকে এটা নট দুটা এটা হব লাগে এটা মাত্র বিক্রিয়াজাত গঠন পদার্থ সৃষ্টি করে বা গঠন করে সেই প্ৰক্ৰিয়া বা সেই বিক্ৰিয়াত আমি সংযোজন বিক্ৰিয়া বুলি কওঁ ইয়াৰ এক্সাম্পল কি আছিল আকৌ আমি মনত পেলাও ওকে এক্সাম্পল আছিল H2 প্লাস Cl2 কি হৈছিল লগ হৈ HCl পাইছিলো জানো HCl পাইছিলো আমি ওকে তোমালোকৰ হয়তো মনত আছে তো H2 প্লাস Cl2 মিলি HCl হৈছিল ওকে তো এইখিনি আমি ব্যালেন্স কৰাও শিকিছিলো বহুত কেইটা মানে 4-5টা মান হ'বই ৰিয়েকশ্যন আমি আৰু তোমাৰ কুৱেশ্যন এনসাৰ গিলা তো তোমাৰ মনত আছে হয়তো মই তো কৰাই দিলো তোমালোকক ইজি আছিল বুজাই দিছো তোমালোকক ওকে তো আৰু এনেকৈ এইটো আছিল এইটো কিহৰ উদাহৰণ এইটো এটা সংযোজন বিক্ৰিয়া সংযোজন বিক্রিয়ার উদাহরণ ওকে তো এইটো তো আমার হয়ে গৈছিল নেক্সট ক্লাস লাস্ট ক্লাস হয় তো এতিয়া আমি আজি কি পঢ়ি আজি আমার এইমটো কি এইমটো হল আজি আমি কি কৰিম আজি তেনেহলে বিয়োজন বিক্রিয়া কি কেনেকৈ হয় কাক আমি বিয়োজন বিক্রিয়া বুলি কওঁ এইবিলাক আমি আজি পঢ়িম ওকে তো সংযোজন তো ডান হৈ গল আমার আজি বিয়োজন আমার পঢ়িম সরি বিয়োজন মিন বিযোজন বিক্রিয়া ওকে আচ্ছা তোমালোকে এই নামটোৰ পৰা কি আইডিয়া কি আভাস তোমালোকে পাই আছা এই বিযোজন বিক্রিয়াৰ নামটো শুন ওকে কি পাই আছা কোৱাচোন কমেন্টত কৈ দিয়া বিযোজন মানে চোৱা সংযোজন মানে কি আছিল সংযোজন মানে কিবা মিলি দুটা বা ততোধিক পদাৰ্থ মিলি মানে প্লাস হয়ে আছে এড হই এটা বানাবো বাট বিযোজন মানে কি তার ঠিক উল্টা কি হবো এটা ভাঙি যাব
ধৰি লোৱা এইটো ওকে মই এক্সাম্পল দিছো, ধৰি লোৱা এইটো সংযোজনৰ এক্সাম্পল দিছো, দুটা দুটা কৈছিলো না সংযোজনৰ কাৰণে, দুটা ললো, দুটা মিলি এনেকৈ মিলাই দিলো দুটা, ওকে দুটা দুটাৰ মাজত কিবা ৰিয়েকচন হয়, দুটা মিলাই দিলো, মিলাই তাৰপিছত এটা হৈ গল, এইটোক আমি কি কম, এইটো যে প্ৰচেছটো হল দুটাৰ পৰা এটা, এইটো প্ৰচেছটোৰ নাম কি, সংযোজন বিক্ৰিয়া। আৰু ইয়াৰ ঠিক উল্টাটো কি হব, যদি এই এটা যে আছে, এই এটা মই ৰবা ইয়াৰ পৰা ভাঙি দিলো, ওকে ওকে চোৱা এই এটা মই ভাঙি দিলো, ভাঙি দি কেইটা হৈ গল, দুটা হৈ গল, এটাৰ পৰা দুটা হৈ গল, তো কি এইটো বিয়োজন বিক্ৰিয়া। বিয়োজন বিক্ৰিয়া মানে এটাৰ পৰা দুটা হব বা কেইবাটাও হব পাৰে, যে এনেকুৱা নহয় যে দুটাই হব লাগিব, এটা হলে কিন্তু নহব, কিন্তু দুটাতকৈ বেছি হলে আছে, দুটা হলেও হব, এইটো বিয়োজন বিক্ৰিয়া বুলি কব পাৰিম, কিন্তু দুটাতকৈ বেছি হব লাগিব, দুটাও হব পাৰে, দুটা হলেও হব, তিনটা হলেও একো নাই, এশটা হলেও একো নাই, ওকে। তো আমি কি বুঝিলো, বিয়োজন বিক্রিয়া, বিযোজন বিক্রিয়া মানে বিযোজন মানে ভাঙা, ভাঙা, ওকে। তো লিখা জি বিক্রিয়াত এটা মাত্র বিক্রিয় পদার্থ বা এটা মাত্র বিক্রিয় পদার্থ, সরি কিবা মই কেইবাটা লিখিলো, ওকে দুটা হব পাৰে, দুটাতকৈ মানে বেছি হলে হ'ব, এটা হলে নহব, দুটা হব লাগিব কমসে কম, মিনিমাম দুটা, okay? তো পদার্থ কেইবাটাও, বিক্রিয় পদার্থ কেইবাটাও সরল বিক্রিয়া, বিক্রিয়া জাত পদার্থ লৈ ভাঙি ভাঙি যায়, সেই বিক্রিয়া কি বুলি কম, আমি কি বুলি কম, এই বিক্রিয়াক আমি বিযোজন বিক্রিয়া বুলি কম, বিক্রিয়া ওকে, এই বিক্রিয়া কি বলে, বিযোজন বিক্রিয়া বুলি কয়। এতিয়া তোমালোকে মোক সুধিবা যে ইয়াৰ উদাহৰণ কি, কেনে মানে মই বুজি পোৱা নাই, কেনেকুৱা অলপ বুজাই দিয়ক। মই এতিয়া তোমালোকক উদাহৰণ দিবলৈ গৈ আছো, উদাহৰণ চালে তোমালোকৰ একদম ক্লিয়াৰ হৈ যাব, ওকে। যদি উদাহৰণটো চোৱা তেনেহলে এই ডেফিনেশ্যনটো আৰু ক্লিয়াৰ হৈ যাব, এনেতো ইজিয়ে আৰু ক্লিয়াৰ হৈ যাব। চোৱা তোমালোকৰ বুকত, আচ্ছা বলা এটা এক্সপেৰিমেন্ট কৰো, এক্সপেৰিমেন্ট কৰিবলৈ তোমালোকৰ ভাল লাগে নে নাই, মানে ইচ্ছুক হয় নে নাই, ইচ্ছা কৰে নে নাই, ইচ্ছাটো কৰে জানো, মই আৰু বহুত ইচ্ছা কৰিছিল কিতাপত চাই যে মই এইটো কৰি চাও, কিন্তু সিমান অসুবিধা কিবা কিবি লাগে নহয়, সেই সাবষ্টেন্স বিলাক, এই পদাৰ্থ বিলাকতো ঘৰত উপস্থিত নাথাকে, সেইকাৰণে কৰিব নোৱাৰো, বাট ইচ্ছাটো বহুত হয় আৰু বহুতে কিউৰিয়াছ থাকো মই। তো আশা কৰো তোমালোকৰো বহুত ইচ্ছা কৰে মানে এক্সপেৰিমেন্ট কৰো, বাট কিছুমান এক্সপেৰিমেন্ট আছে সেইবিলাক ৰিস্কি হয়, টিচাৰৰ লগতহে কৰা উচিত, ওকে। তো আমি এতিয়া কৰি চাও, ওকে এক্সপেৰিমেন্ট। চোৱা এক্সপেৰিমেন্ট কৰাৰ কাৰণে যিখিনি মানে পদাৰ্থ লাগে, একচুৱেলি ৰিয়েলি মই কৰি নেদেখুৱাও, বাট কেনেকৈ কৰিবা কি হয় মই সকলো কৈ দি আছো, ওকে। এইটো মানে ৰাফটিফিকেশ্যন নহয়, তোমালোকে একদম চাবা ড্ৰয়িং কৰি পুৰা এইটো পুৰা মনত থাকিব, এই মই যদি লিখি দিওঁ এইটো ললা এইটো ললা, এইটোতো মনত নাথাকে না, সেইকাৰণে মই ড্ৰয়িং কৰি তোমালোকক আগতে বুজাই দিছো, তাৰপিছত দৰকাৰ হলে লিখি দিম, প্ৰব্লেম নাই, ওকে। তো এইটোৰ উদাহৰণ আমি কৰিবলৈ গৈ আছো কি, এক্সপেৰিমেন্টৰ যোগে, ওকে। তো তোমালোকে প্ৰথমে, ওকে, তো তোমালোকে প্ৰথমে এটা পদাৰ্থ লব লাগিব, সেই পদাৰ্থটো কি, পদাৰ্থটো হল, পদাৰ্থটোৰ নাম কি, পদাৰ্থটো কি এটা পদাৰ্থ লব লাগিব, এইটো শুনি লবা, এইটো হল, তাহলে মই লিখি দিওঁ, ওকে, Fe SO4 means
ফেরাস হোয়াট ফেরাস কি হবো ফেরাস কি হবো ফেরাস সালফেট ইয়া তো এটার নাম কি ফেরাস সালফেট ওকে তো আমি প্রথমে এটা পদার্থ লব লাগিব কি পদাৰ্থটোৰ নাম কি পদাৰ্থ লব লাগিব ফেৰাছ সালফেট ওকে তোমালোকে মানি লোৱা ফেৰাছ সালফেট এই যে ললা ওকে এইবিলাক কি ফেৰাছ সালফেট গট ইট তো এইবিলাক ফেৰাছ সালফেট আৰু তোমালোকৰ কিতাপতে আছে এইবিলাক ওকে তোমালোকৰ মই যে পঢ়াই আছো কিতাপ পঢ়াৰ দৰকাৰ নাই আৰু কিতাপ পঢ়াটো ভাল বেয়া নহয় ভাল কথা কিতাপ পঢ়া তো তোমালোকৰ মানে প্ৰয়োজন নহয় মই সকলোখিনি কৈ দি আছো কিতাপৰ পুৰা তোমাৰ কাৰ্যকলাপৰ পৰা আৰম্ভ কৰি সকলো মানে পাঠভিত্তিক কুৱেশ্যন এনচাৰ সকলো বিলাক তোমালোকৰ কভাৰ হৈ যাব মানে কোনো টেনশ্যন তো এতিয়া এইটো আমি কি ললো কোৱা মন লগত কোৱা এইটোৰ নাম কি ফেৰাছ সালফেট আৰু তার কিতাবত আছে ফেরাস সালফেটৰ স্ফটিক 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 আচ্ছা মই এতিয়া এটা বস্তু সুধো তোমালোকক এই স্ফটিকটো মানে কি হা এই স্ফটিকটো মানে ফেরাস সালফেট স্ফটিক যদি কয় এইটো মানে মানে পানী ফেরাস সালফেট যে আছে এইটোৰ মানে স্ফটিকটো মানে কি বুজায় স্ফটিকটো মানে এই ফেরাস সালফেট যে আছে এই ফেরাস সালফেটটো এই স্ফটিক মিন্স পানীৰ অণুৰ লগত যুক্ত হৈ আছে ওকে মই কি কলো তোমালোকক স্ফটিক মানে কি স্ফটিক মানে এই ফেরাস সালফেট যে আছে ফেরাস সালফেটটো পানীৰ অণুৰ লগত যুক্ত হৈ আছে ওকে তো এই জেনেৰেলি এইটো এনেকৈ থাকে ওকে যেতিয়া না তোমালোকে যেতিয়া যদি 10টো পাছ কৰি তাৰপিছত তোমালোকে সায়েন্স ষ্ট্ৰীমটো চুজ কৰা তেতিয়া তোমালোকে ক্লাছ 12 পাবা 11 পাবা এক্সপেৰিমেন্ট কৰিব প্ৰেক্টিকেল যেতিয়া কৰে কেমিষ্ট্ৰি ওকে বহুত ইন্টাৰেষ্টিং বহুত মানে বঢ়িয়া লাগে কৰি তো তেতিয়া এইবিলাক তোমালোকৰ এই ফেরাস সালফেটটো আমি ডাইৰেক্টলি লৈ আছো এইটো মানে লেবত বনোৱা যায় এইটো বনাব পাৰি এক্সপেৰিমেন্ট কৰি কিবা কিবি মিহাই পুৰা বনাই দিব ফেরাস সালফেট ওকে তো এই ফেরাস সালফেটটো বনাব পাৰি এইটো বনোৱাৰ সময়ত তেতিয়া না এই ফেরাস সালফেট স্ফটিক বুলি কয় মানে ফেরাস সালফেট ক্রিস্টাল ইংলিছত ক্রিস্টাল ওকে ক্রিস্টাল তোমালোকে পাবা এইবোৰ তো ফেরাস সালফেট স্ফটিক মিন্স এই ফেরাস সালফেটটো কিছুমান পানীৰ অণুৰ লগত যুক্ত হৈ আছে তো কিমান খিনি পানীৰ অণুৰ লগত যুক্ত হৈ আছে এইটোতো সুধিবা তো এইটো 7টা পানীৰ মলিকিউল থাকে বুজিছা 7টা পানীৰ মলিকিউল থাকে 7টা এইটো ইনটু মানে এইটো ডট মিন্স ইয়াৰ লগত যুক্ত হৈ আছে ওকে ফেরাস সালফেটৰ লগত কিমানটা পানীৰ অণু আছে যুক্ত হৈ 7টা ওকে এইটো জেনাৰেলি থাকে যেতিয়া এইটো না মই এইটো ডাঙৰ এইটো তো তোমালোকে এইখিনি যে ললা এইটো কি এইখিনি কি এইখিনি FeSO4 ওকে ফেরাস সালফেট এতিয়া তোমালোকে কবা মই ইয়াতে কিয় H2O2 লেখা নাই মানে পানীৰ অণুটো নিলিখে কিয় নিলিখে জানানে যেতিয়া এইটো মানে পানীৰ অণুটো থাকে বাট যেতিয়া এইটো ৰাখি দিয়া হয় তেতিয়া না এই যে এই পানীৰ অণু বিলাক যে আছে এইবিলাক মানে বাষ্পীভূত হৈ যায় কেতিয়া এইটো যেতিয়া হিট কৰিলে এই পানীৰ অণু বিলাক উৰি যায় মানে গায়ব হৈ যায় পানীৰ অণু ভাঙি গ'ল পানীৰ অণু বিলাক তো তেতিয়া যদি পানীৰ অণু যদি ভাঙি যায় তেতিয়া তোমাৰ হাতত কি থাকিব তেতিয়া এই ফেরাস সালফেটটো থাকিব তো এই ফেরাস সালফেটটো ওকে আমি পয়েন্টত আকৌ আহো আমি কি কৰি আছিলো এক্সপেৰিমেন্ট এই বিয়োজন বিক্ৰিয়া উদাহৰণ কৰি আছো ওকে কেনেকৈ কৰিবা চাবা এইটোৰ কাৰণে ওকে তো
চোৱা তোমালোকে ফেৰাছ ছালফেট ল'বা। ফেৰাছ ছালফেটটো এটা টেষ্ট টিউব। এইটো কি টেষ্ট টিউব বুলি কয়। এইটো এটা টেষ্ট টিউব ল'লা। টেষ্ট টিউবৰ ভিতৰত ফেৰাছ ছালফেটটো দি দিলা আৰু ইয়াতে তোমালোকে ইয়াতে কি কৰিব লাগিব জানানে? ইয়াতে হিট কৰিব লাগিব, ঠিক আছে? আৰু হিটটো ওকে। তো চোৱা তোমালোকে প্ৰথমে কি কৰিলা, ফেৰাছ ছালফেট ল'লা। ফেৰাছ ছালফেট স্পৰ্টিং মানে তাৰ পানীৰ অণু 7টা থাকে আৰু যেতিয়া আমি হিট কৰিম, এইটো কিয় লিখিলো কৈ দিলো। মানে পানীৰ অণুটো কিয় লিখা নাই, কাৰণ এই ফেৰাছ ছালফেট এইটোৱে ললো, যেতিয়া প্ৰথমে এইটোৱে থাকে, যেতিয়া আমি যে হিট কৰিলো না, এইটো এটা বাৰ্নাৰ, ঠিক আছে? ইয়াৰ পৰা মানে গেছ ওলাই, তো ইয়াতে জুই লগাই দিলো, জুই ওলাইছে। ওকে, তো আমি টেষ্ট টিউবত সোমাই দিলো ফেৰাছ ছালফেট। তো টেষ্ট টিউবটো ইয়াতে ৰাখিলো, টেষ্ট টিউবটো ৰাখিলো, ইয়াতে হিট হৈ আছে, ইয়াৰ ভিতৰত ফেৰাছ ছালফেট আছে। তেতিয়া হিট হওঁতে এই পানীৰ অণুখিনি উৰি যাব, ওকে, ভাঙি যায়। পানীৰ অণুখিনি উৰি যাওঁতে তেতিয়া তোমাৰ হাতত কি থাকিব? ফেৰাছ ছালফেট থাকিব। তো ফেৰাছ ছালফেট থাকিলে যেতিয়া হিট কৰি থাকিবা নহয়, যেতিয়া এইটো হিট কৰি থাকিবা, তেতিয়া কি পাবা জানা? মই কৈ দি আছো। তেতিয়া তোমালোকে না ইয়াতে কিছুমান ৰৈ যাব, ওকে? ইয়াতে মানে এইটো হিট কৰাৰ পিছত কিছুমান পদাৰ্থ ৰৈ যাব। সেইখিনি হল ফেৰাছ, সেইখিনি হল তোমাৰ FeO, ওকে, ইয়াতে এটা 2 আহিব, ওকে? ইয়াতে 2 ফেৰিক অক্সাইড আহিব, Fe2O3 ৰৈ যাব। তো আকৌ কৈ দি আছো, কি লৈছিলো? ফেৰাছ ছালফেট হিট কৰিলো, হিট কৰাৰ পিছত Fe2O3 ফেৰিক, এইটো কি বুলি কয়? ফেৰিক। মই কৈছিলো আগৰ ক্লাছত ফেৰাছ আৰু ফেৰিকত বহুত কনফিউজন হয়। তো ফেৰিক মিন্স 3 থাকিলে ফেরিক বুঝায়, 2 থাকিলে ফেরাস। একটু মনে রাখবা। ওকে ওকে ওকে। তো মই ফেরিক অক্সাইড, ফেরিক অক্সাইড তোমালোকে পাবা। ফেরিক অক্সাইড পাবা কেতিয়া পাবা? যেতিয়া ফেৰাছ ছালফেটটো হিট কৰিবা, তেতিয়া ফেরিক অক্সাইড পাবা। আৰু ফেরিক অক্সাইডৰ লগতে আৰু কিবা পাবা, এইটো হল, মই ব্লেক ইউজ কৰিছো এতিয়া। এইটো ইয়াৰ পৰা কি ওলাব? গৰম কৰিলে ইয়াৰ পৰা না হিট কিবা গেছ ওলাব, ওকে? গেছ বিলাকত এইটো কিহৰ গেছ ওলাব জানানে? এই গেছ বিলাক এটা তো হব SO2 আৰু এটা হব SO3। SO2 টো কি? SO2 সালফার, সালফার ডাইঅক্সাইড, এইটো জানা নাই গেলে এনেকৈ লিখিলো, ওকে? তোমালোকে বুজি পাবা। তো এইটো গ্যাস ওলাব, গ্যাসত কি গ্যাস ওলাই আছে? এটা তো সালফার ডাইঅক্সাইড আৰু এটা এইটো সালফারে হব, সেম, ওকে? এইটো সালফার, মই লিখি দিলো ট্রাই, হ্যাঁ? এইটো বুজিলো, ওকে? এইটো 3 নহয়, এইটো সালফার ট্রাইঅক্সাইড। এটা সালফার ডাইঅক্সাইড, এটা সালফার ট্রাইঅক্সাইড। গ্যাসত দুটা থাকে গ্যাস, এটা সালফার ডাইঅক্সাইড, এটা সালফার ট্রাইঅক্সাইড, দুটাই গ্যাস। খালি একটা সলিড থাকে, সলিডটো কি? ফেরিক অক্সাইড, Fe2O3। কি কেতিয়া পালা? যেতিয়া ফেৰাছ ছালফেটক তোমালোকে হিট কৰিলা। সিম্পল, খালি হিট কৰিব লাগে। ফেৰাছ ছালফেট যদি পাই যোৱা, পোৱাৰ পিছত খালি হিট কৰিব লাগে। তোমালোকৰ এক্সপেৰিমেন্ট চাবলৈ পাবা। আৰু যেতিয়া এইটো কৰিবা, এই গেছ বিলাক না বহুত পুৰা কিবা কৰি আছে, এনেকুৱা গন্ধ পাবা তোমালোকে, ওকে?
অন্তত বেয়া লাগে পুৰাৰ নিচিনা কিবা বৈ আছে তেনেকুৱা গন্ধ ওলাব। তো এইখিনি আছিল এক্সপেৰিমেন্টটো। এতিয়া তোমালোকে ইয়াৰ পৰা কেনেকৈ বুজিলা, মানে এইটো কেনেকৈ বুজাই আছে যে এইটো এটা বিযোজন বিক্ৰিয়া আমি পঢ়িলো, এইটো এটা বিক্ৰিয়া হল নে নহয়, বিক্ৰিয়া হল নে নহয়, চেঞ্জ হৈছে না। ফেৰাছ ছালফেটৰ পৰা আমি গেছ পাইছো, তাৰপিছত ফেৰিক অক্সাইড পাইছো, চেঞ্জ হৈছে না নাই, হৈছে। সেইকাৰণে বিক্ৰিয়া হল। এতিয়া বিক্ৰিয়াৰ টাইপ আছিল, কি বিক্ৰিয়া চালো এতিয়া লিখি দিওঁ। ওকে, এতিয়া ৰবা, ইয়াতে চোৱা কি লৈছিলো, FeSO4 লৈছিলো, লৈ আমি কি পাইছিলো, ইয়াতে তাপ দিছিলো, FeSO4 ললো, ফেৰিক সালফেট, ফেৰাছ সালফেট, ফেৰাছ সালফেট লৈ তাপ দিলো, ফেৰাছ সালফেট, ফেৰাছ সালফেট লৈ আমি তাপ দিছো। ওকে, তাপ দিয়াৰ পিছত আমি কি পাইছো, কোৱা, ফেৰিক অক্সাইড, ফেরিক Fe2O3, ফেরিক অক্সাইড প্লাস SO2 সালফার ডাইঅক্সাইড, SO2 আর SO3 হল সালফার ট্রাইঅক্সাইড। ওকে, আৰু মনত ৰাখিবা এই দুটাই গ্যাস, ইটো গ্যাস, ইটো একমাত্ৰ সলিডটো আমি পাও। ওকে, আৰু এইটোৰ নামটো কি মই লিখি, ফেরিক অক্সাইড। ওকে, তো এই এক্সপেৰিমেন্টত যদি মই ডাইৰেক্টলি লিখি দিলো হয়, তোমালোকৰ হয়তো ইমান মনত নাথাকিল হয়। এতিয়া মই তোমালোককতো মই কৈ দিলো কেনেকৈ কৰিব লাগে, পুৰা প্ৰেক্টিকেলৰ নিচিনা লাগে। তো এইটো বেছি মনত থাকিব, এনেকৈ চাবা, মানে মুখস্থ নকৰিবা, এইটো চিম্পল। তোমালোকে ফেৰিক সালফেটটো ল'বা, হিট কৰিব লাগে, হিট কৰিব লাগে, হিট কৰিলে কি হ'ব, গেছ ওলাব, গেছ ওলালে কি, গেছটো কি আছিল, সালফাৰ ডাইঅক্সাইড আৰু সালফাৰ ট্ৰাইঅক্সাইড। আৰু তেনেহলে গেছটোতো ৰল, আৰু কি থাকিব তলত, তলত কি থাকিব, ফেৰিকটো, ফেৰাছ সালফেটটো চেঞ্জ হ'ব লাগিব, চেঞ্জ হৈ কি হ'ব, ফেৰিক অক্সাইড হ'ব। ওকে, এইখিনি মনত ৰাখিবা। তো এইটো বিযোজন বিক্রিয়া কেনেকৈ হল, ডেফিনিশনৰ লগত মিলি আছে না নাই, ডেফিনিশন যি লিখিছো মিলি আছে না নাই, চোৱা, যি বিক্রিয়াত এটা মাত্র বিক্রিয়ক পদার্থ, এটা মাত্র বিক্রিয়ক পদার্থ, ওকে, এটা, ওকে কোনাই, তো এটা মাত্র বিক্রিয়ক পদার্থ কেইবাটাও সরল বিক্রিয়াজাত পদার্থ লৈ ভাঙি যায়, কেইবাটাও, চোৱা, একটা দুটা তিনটা ভাঙি গৈছে। ওকে, তিনটা কি হলে ভাঙি গৈছে, এইবিলাক কি, এই সাইডত বিলাক, রাইট হ্যান্ড সাইডত বিলাক কি হয়, মই কৈছিলো নহয়, এইবিলাক বিক্রিয়াজাত হয়। ওকে, তো বিক্রিয়াজাত পদার্থ লৈ ভাঙি গল নে নহয়, এটাৰ পৰা তিনটা পালো, তো সেই বিক্রিয়াক বিযোজন বিক্রিয়া বলে। মই যদি ইয়াৰ আৰু ইজি এক্সাম্পল দিওঁ, এইটোতো এটা এক্সপেৰিমেন্ট হল, তোমালোকে বিযোজন বিক্রিয়া কেনেকৈ মনত ৰাখিবা মই কম। এতিয়া চোৱা, মানি লোৱা তোমাৰ হাতত 2000 টকা আছে, 2000 টকা এতিয়া যেন নাই, 2000 টকাৰ নোট আছে। ওকে, আগত আছিল নে, এতিয়াতো বেন, এতিয়া নচলে। তো 2000 টকাৰ নোট আছে, এইটোতো গুলপীয়া ৰঙৰ আছিল। ওকে, পিংক কালাৰৰ। তো 2000 টকাৰ নোট আছে, তোমালোকে তোমাৰ আকৌ মানে 2000তকৈ 500 নোটটো বেছি ভাল লাগে। ওকে, তো এইকাৰণে তুমি কি কৰিলা, তুমি তোমাৰ বন্ধুৰ তাত গলা, এইটো তোমাৰ বন্ধু। ওকে, তাক কলা, ভাই মোৰ লগত না 2000 টকা আছে নোট, তই মোক ইয়াৰ বদলে মোক 500 টকা নোট দে, মোক 500 টকাই লাগে। তো তাক তুমি 2000টো দি দিলা, 2000টো তাই লৈ লল, আৰু তাই তোমাৰ সি তোমাক দি দিল 500 4টা নোট। ওকে, 500 4টা নোট দি দিল, তো 2000 টাকা তুমি পাই গলা, আৰু 4টা গলা, তুমি
তোমালোকে নাম্বাৰটো এতিয়া চাব নালাগে, মানে এমাউণ্টটো চাব নালাগে, 2000 এইটো চাব নালাগে। তোমালোকে এতিয়া চোৱা, কি চাবা, মই যিটো কম, যেতিয়া যিটো চাব লাগে এইটো চাবা, মই যিটো কৈ আছো। তো তোমালোকে এতিয়া চোৱা, 500 2000 দিলে, তাই 500 টাকা চাৰিটা দিল, মিনছ আগতে তোমাৰ হাতত কেইটা নোট আছিল। তোমালোকে খালি নোটটো চোৱা, এমাউণ্ট চাব এতিয়া নালাগে। এটা আছিল কাগজৰ টুকুৰা, হা, তোমালোকে চোৱা, এটা আছিল, এটাৰ পৰা তোমালোকে যেতিয়া তাক দিলা, তুমি তাৰ পিছত চাৰিটা নোট হৈ গলা, এটাৰ পৰা চাৰিটা হৈ গল। কেনেকে? এইটো ভাঙি গল নহয়, ভাঙিল না নাই? এটাৰ পৰা চাৰিটা পালা, তো এইটো কি কি হল? এতিয়াতো ধৰিব পাৰিছা, এটাৰ পৰা চাৰিটা পালা, আগত আছিল হাতত এটা, তাৰ পিছত চাৰিটা পাই গলা, এইটো এটা বিযোজন বিক্ৰিয়া, ইয়াক কয় বিযোজন বিক্ৰিয়া হৈছে। আৰু চোৱা, ইয়াৰ পৰা আকৌ এটা তোমালোকৰ বস্তু মনত কৰিব যে এমাউণ্টটো, হা, এমাউণ্টটো চেঞ্জ হব নোৱাৰে। এই যে ভৰ ভৰৰ সৃষ্টি হব নোৱাৰে, ধ্বংস হব নোৱাৰে। ইয়াৰ পৰা এটা উদাহৰণটো পাবা যে তোমালোকে যে 2000 দিলা, 2000 বলতে তাই কিন্তু চারিটাই 500 নোট দিব, মানে 2000 হল চারিটা, তাই কিন্তু 5টা নিদিয়ে। 5টা মানে তার সৃষ্টি নহল, 500 আরো এটা সৃষ্টি নহল, এইটো সৃষ্টিটো ধরিব, ওকে। আর যদি তাই কিন্তু ইমান হেৰি নহয়, তারও কিন্তু বুদ্ধি আছে, 5টা দিলে লস হয়ে যাব, 5টা তো নিদিয়ে, চাৰিটা দিব। তো এইটো তেনেহলে ভৰৰ সৃষ্টিটো নহল, মানে এক্সট্ৰা 500 সৃষ্টি নহল, এক্সট্ৰা 500 নিদিল মানে সৃষ্টিটো নহল, ওকে। আৰু ধ্বংস মিন্স তাই কিন্তু তিনিটা নিদিব, যদিও দিয়ে তুমি কিন্তু নলবা, তুমি এইটো নামানা, ওকে। তো তোমার লগত আনফেয়ার হয়ে যাব, তোমার তিনিটা দিলে তুমি এইটো নহব, চাৰিটাহে লাগব না। তো এই যে 500 নোটৰ ধ্বংসটো নহয়, মানে 2000 নোটটো যে তোমাৰ ভেলুটো কমি গল, ভেলু কিন্তু নকমিল, 2000 পালা, সেইকাৰণে মানে ধ্বংসটো নহল, ভৰৰ ধ্বংস নহল। মিন্স এমাউন্ট সেম থাকিব লাগিব, লেফট হ্যান্ড সাইডত রাইট হ্যান্ড সাইডত সেম থাকিব, ইয়াৰ পৰা বুজিব পাৰা, ঠিক আছে। এনেকৈ বেলেন্স কৰে সেইকাৰণে, ওকে। তো এটাতো বুঝি গলা। তো ইয়াৰ পৰাই মানে এটাৰ পৰা তোমালোকে চাৰিটা নোট পালা, তো এইকাৰণে এটাৰ পৰা চোৱা কেইবাটা পাই গলা, এনেকৈ চিম্পল। আৰু সংযোজনৰ যদি এতিয়া সংযোজনটো বুজাই দিছো, তাও দি দিওঁ মই। সংযোজনৰ ইয়াৰ উল্টাটো ভাবি লোৱা, তোমাৰ হাতত আছে 4টা 500 নোট, তোমাৰ 2000 টো বিৰাট ভাল লাগে, তোমাৰ 500 নোটটো তাক দি দিলা, তাই তোমাক এই 2000 নোটটো দি দিল, 4টার পৰা এটা হৈ গল, 4টার পৰা এটা ডাইরেক্ট, সেটা কি হল? সংযোজন হল না নহয়? 4টার পৰা এটা মানে কেইবাটাৰ পৰা এটা হব লাগে রেজাল্ট, তো হৈ গল। এখানে আশা করি বুঝিছা। তো এতিয়া এই এক্সপেরিমেন্টটো তো বুঝি পালা কি আছিল, একোই নাই। আৰু মনত ৰাখিবা, এই যে ফেরাস সালফেট আছে, ফেরাস সালফেটটো যেতিয়া থাকে এইটো না গ্ৰীণ কালাৰৰ হয়, সেউজীয়া ৰঙৰ, লাইট গ্ৰীণ, ইমানো ডিপ গ্ৰীণ নহয়, লাইট গ্ৰীণৰ হয়, ওকে। মনত ৰাখিবা, এইটো লাইট গ্ৰীণৰ হয়, এইটো লাইট গ্ৰীণৰ হয়, ওকে। লাইট গ্ৰীণ, সেউজীয়া লিখি দিওঁ, সেউজীয়া ৰঙৰ হয়, ওকে। চাবলৈ কেনেকুৱা হয় যদি পৰীক্ষা যদি বা এনে কোনোবাই সোধে, তো ক'ব পাৰিবা ফেৰাছ সালফেটটো চাবলৈ সেউজীয়া ৰঙৰ হয়। আৰু এইটো যে পাবা, এইটো সেউজীয়া ৰঙৰ নাথাকে, কিন্তু ফেৰিক অক্সাইডটো এইটো তোমালোকৰ অলপ মটিয়া কালাৰৰ হ'ব, মটিয়া ৰঙৰ হয়, ওকে, ব্ৰাউন কালার। তো বুঝি গলা এক্সপেরিমেন্টটো কেনেকৈ কৰিবা। তো ইয়াৰ আৰু কিছুমান উদাহৰণ আছে, তোমালোকৰ বুকত দিয়ে আছে, সেই উদাহৰণ কেইটা মই কৈ দিওঁ, ঠিক। তো তোমালোকে এইটোৰ কথা মনত আছে, এইটো কি কালি পঢ়াই, মানে নেক্সট লাষ্ট ক্লাছত মই পঢ়াই দিছো, এইটো কি নাম কি? ক্যালসিয়াম কার্বনেট। এইটো কি ক্যালসিয়াম কার্বনেট, ওকে। কালি এই মানে নেক্সট ক্লাছত, লাস্ট ক্লাছত কিন্তু পঢ়াই দিছো মই, ক্যালসিয়াম কার্বনেট কেনেকৈ পাইছিলা, এই ক্যালসিয়াম কার্বনেট কেনেকৈ পাইছিলা, ওকে। ওকে, তোমালোকৰ এই যে চূণ,
চূণশিল বুলি কয় ইয়াক অকে চূণশিল বুলি কয় তোমালোকে কেলছিয়াম অক্সাইড লৈছিলা আগতে বজাৰৰ পৰা অকে কেলছিয়াম অক্সাইড লৈছিলা তাৰপিছত তাক পানীত দিলা পানীত দি তাৰপিছত কেলছিয়াম হাইড্ৰক্সাইড হৈ গ'ল CaOH2 কেলছিয়াম হাইড্ৰক্সাইড তেতিয়া কেলছিয়াম হাইড্ৰক্সাইড বেৰত লগাই দিয়ে বগা ৰং আনিবৰ বাবে তেতিয়া কাৰ্বন ডাই অক্সাইডটো বায়ুমণ্ডলত আছে আমি এৰি আছো সেইটোৰ লগত ৰিয়েকশ্যন কৰিব বগা ৰংটো কেলছিয়াম হাইড্ৰক্সাইডটো ৰিয়েকশ্যন কৰি কি বনাই দিব কেলছিয়াম কাৰ্বনেট আৰু H2O তো ইয়াৰ পৰা কেলছিয়াম কাৰ্বনেট পালো এতিয়া চোৱা কেলছিয়াম কাৰ্বনেটক যদি সেই কেলছিয়াম কাৰ্বনেটটো যে হ'ল বেৰত যে কেলছিয়াম কাৰ্বনেটটো হৈ গ'ল বেৰত একদম অহাৰ পিছত 2 দিনমান পিছতে চাব পাৰিবা আৰু এই কেলছিয়াম কাৰ্বনেটে চিকমিকনি কৰে অকে এইটো মনত ৰাখিবা এদিন আশা কৰো মই কোৱা নাছিলো তো এতিয়া কৈ দিলো এইটো কিন্তু চিকমিকনি কৰে এইটো চিকমিকিয়া হয় চাবলৈ কেলছিয়াম কাৰ্বনেটটো যাতে বেৰত ৰং খনা হয় তো এই কাৰণে এইটো যদি তাৰপিছত লৈ এই কেলছিয়াম কাৰ্বনেটটো তোমালোকে যদি এই সেম প্রসেস করা একটু হিট দিয়া ওকে নেক্সট তাপ দিয়া জুই দিয়া তেতিয়া তোমালোকে চাবলৈ পাবা এইটো কি বনাব জানা তোমালোকে যে বজাৰৰ পৰা কিনি আনিলা সেইটো আকৌ 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 মানে তোমালোকে পাই যাবা যিটো আনিছা এইটো পাই যাবা কেনেকৈ কিমান প্ৰচেছ হয় চাবা কিমান কেইটা কৰিলা কেলছিয়াম হাইড্ৰক্সাইড হল তাৰ পৰা এইটো হল কেলছিয়াম কাৰ্বনেট হল তাৰ পৰা এতিয়া তোমালোকে পাই আছা আকৌ কেলছিয়াম অক্সাইডটো তোমালোকে কেলছিয়াম অক্সাইড পাবা ওকে এইটো যদি হিট কৰিবা আৰু কি পাবা জানা আৰু তোমালোকে হিট কৰিবা CO2 গেছ ওলাব এইটো যেতিয়া এনেকৈ টেষ্ট টিউবত পাবা হিট কৰিলা তেতিয়া এই কেলছিয়াম অক্সাইড পাবা আৰু CO2 গেছ ওলাই যাব ওকে এইটো গেছ এইখিনি হল এইটো এটা কি হল বিভাজন বিক্রিয়ার উদাহরণ হল এই ক্যালসিয়াম কার্বনেটের পৰা দুটা পাই গলা প্রোডাক্ট ক্যালসিয়াম অক্সাইড আৰু কার্বন ডাই অক্সাইড ওকে তো এইখিনি চাই লোৱা হ'ল তো তোমালোকে এইখিনি চালা আৰু এইটো যে ক্যালসিয়াম অক্সাইড আছে এইটো কি বুলি কয় এইটো তো চূণশিল বুলি কয় ওকে ক্যালসিয়াম কার্বনেটটো সরি চূণশিল এইটো নহয় এইটো বুলি কয় এইটো পুৰা চূণ বুলিব কয় এইটো পুৰা চূণ বুলি কয় ক্যালসিয়াম অক্সাইডটো যে পালা আৰু ক্যালসিয়াম কার্বনেট এইটো ঠিকই আছে এইটো চূণশিল বুলি কয় শিলৰ নিচিনা নহয় গোটা হয় তো এইখিনি মনত ৰাখা ওকে পুৰা চূণ তো এতিয়া চালা এইটো যে হিট কৰিলো ক্যালসিয়াম কার্বনেট এইটো কিন্তু ইম্পর্টেন্ট পরীক্ষা দিব তো ক্যালসিয়াম কার্বনেট যে আছে ক্যালসিয়াম কার্বনেটটো হিট কৰি আমি ক্যালসিয়াম অক্সাইড পালো আৰু কার্বন ডাই অক্সাইড পালো এই ক্যালসিয়াম অক্সাইডটোৰ না কিছুমান ব্যৱহাৰ আছে মানে কিছুমান ফ্যাক্টরি যেটো উদ্যোগত এইবিলাক ব্যৱহাৰ কৰা হয় এই প্ৰসেসটো এইবিলাক সায়েন্স নহয় এইবিলাক ব্যৱহাৰ আছে বহুত মানে প্র্যাকটিক্যাল লাইফত এবাৰ প্ৰয়োজন হয় তো কি প্ৰয়োজন এইটো পৰীক্ষাত আহিব পাৰে মই লিখি দিছো ওকে তোমালোকে এইখিনি লিখি লোৱা ওকে তো সেই কি আছিল এইটো ক্যালসিয়াম অক্সাইড আছিল না ক্যালসিয়াম অক্সাইড CaO ওকে পুৰা চূণ এইটোৰ ব্যৱহাৰ আছে এইটো ব্যৱহাৰ কি হয় ব্যৱহাৰটো কি এইটোৰ ব্যৱহাৰ বিলাক হল এক নাম্বার সিমেন্ট মনত রাখিবা সিমেন্ট উৎপাদনত ব্যবহার করা হয় আৰু কি শিল্প উদ্যোগবোৰত ইয়াৰ ব্যৱহাৰ হয় বুজিছা শিল্প উদ্যোগত ব্যৱহাৰ হয় কোনটো ব্যৱহাৰ হয় এই ক্যালসিয়াম অক্সাইডটো যে আমি পালো কেনেকৈ হিট কৰি পালো
আৰু এইটো কিহৰ উদাহৰণ আছিল বিক্ৰিয়া বিযোজন বিক্ৰিয়াৰ উদাহৰণ আছিল ওকে এইখিনি মনত ৰাখা আৰু এটা ইয়াৰ পৰা ডেফিনেশ্যন আহে যেতিয়া চাবা হা যেতিয়া এটা বিযোজন বিক্রিয়া ওকে পেজটা চেঞ্জ করিল বিক্রিয়া তাপ প্রয়োগ করি যেতিয়া একটা বিযোজন বিক্রিয়া তাপ প্রয়োগ করি ঘটোয়া হয় তেতিয়া তার তাপ এটা আছিল তাপ বৰ্জি আৰু এইটো ৰবা এইটো তাপীয় মিন্স তাপীয় বিযোজন বিক্রিয়া বলা হয় ওকে যেতিয়া এটা বিযোজন বিক্রিয়া তাপ প্রয়োগ করে ঘটোৱা হয় তেতিয়া তাক তাপীয় বিযোজন বিক্রিয়া বুলি কয় মিন্স থার্মাল ডিকম্পোজিশন তো আমি কি চালো তাপীয় বিযোজন বিক্রিয়া উদাহরণ চালো নে নাই চালো কিন্তু তোমালোকে যে এক্সপেরিমেন্ট কৰিলা ইয়াতে কৰাই দিলো কি আছিল ফেরাস সালফেটৰ আমি হিট কৰিতো বিযোজন হল এটাৰ পৰা বহুত হল মানে বিযোজন আৰু কি কেনেকৈ হল তাপৰ ফলত কাৰণে তাক বিযোজন বুলি নহয় আমি তাপীয় বিযোজন বিক্রিয়া বুলি কব পাৰো ওকে তো সেইটো আছিল ক্যালসিয়াম কাৰ্বনেটৰ উদাহৰণটো তাপীয় বিযোজন বিক্রিয়াৰে এটা উদাহৰণ এইটো মনত কৰিবা এইটো মনত কৰাৰ একো নাই এইটো এনেই হয় যেটো তাপ প্ৰয়োগ কৰি বিযোজন হল তাকে তাপীয় বিযোজন বলে আৰু উদাহৰণটো ক্যালসিয়াম এইটো মনত ৰাখিবা ওকে এইখিনি হ'ব তো তাপীয় বিযোজন হল আৰু তাপ বৰ্জিটো আমি কৈছিলো তাপ বৰ্জি কি তাপবর্জি বিক্রিয়া মানে কি আছিল যি বিক্রিয়া মানে বিক্রিয়া জাতৰ লগতে তাপো উৎপন্ন হয় ওকে মানে বিক্রিয়া জাত উৎপন্ন হবই আৰু তাপো উৎপন্ন হব এক্সট্রা শক্তি ওকে তাক কয় তাপবর্জি মানে তাপ যি প্ৰডিউস কৰা তাপ আৰু বনাব তাই উৎপন্ন কৰিব যি বিক্রিয়াৰ ফলত তাপ উৎপন্ন হয় এই যে তোমালোকৰ সোডিয়াম আছে যে সোডিয়াম পানীত দিলে তাপ উৎপন্ন হয় এইবিলাক হল তাপবৰ্জি এইটো মনত ৰাখিবা আৰু তাপবৰ্জিটো মই লাষ্ট ক্লাছত কৈ দিছিলো এতিয়া আৰু এটা টাৰ্ম আছে এনেকৈ তাপগ্ৰাহী এইটো মনত ৰাখিবা কনফিউজ নহব গ্ৰাহী বৰ্জি মিন্স বৰ্জি ওকে প্ৰডিউস কৰা বৰ্জি প্ৰডিউস কৰে উৎপন্ন কৰে আৰু গ্ৰাহী মিন্স শোষণ কৰা নিজে শোষণ কৰে যি বিক্রিয়া তাপৰ শোষণ হয় তাক তাপগ্রাহী বিক্রিয়া বলে ওকে তাপ শোষণ হৈ আছে এই যে এইবিলাক বুজিছা তাপ বিলাক শোষণ হয় এক্সাম্পল হল তোমালোকে এলুমিনিয়াম ক্লোরাইড ললা ওকে এলুমিনিয়াম ক্লোরাইড ললা লৈ তোমালোকৰ এটা এনেকৈ প্লেট এটা থাকিব এই প্লেটত এলুমিনিয়াম ক্লোরাইডটো লব লাগিব এইটো এলুমিনিয়াম ক্লোরাইড ললা এই প্লেটটো কিহৰ হ'ব এইটো কিহৰ চিনামাটি বুলি কয়
কি এইটো চিলভাৰ ক্লৰাইডৰ কালাৰটো এইটো মই অলপ পাছত আৰু ভালকৈ মই তোমালোকক বুজাই দিম। মই খালি এই তাপগ্ৰাহী কোনটো বিক্ৰিয়াৰ উদাহৰণ এইটো দি আছো। এইটো যেতিয়া ল'বা চিনামাটিৰ পাত্ৰত, তেতিয়া চিলভাৰ ক্লৰাইডটো এইটো কি চিলভাৰ সৰি চিলভাৰ ক্লৰাইড টো ইয়াতে ললা চিলভাৰ ক্লৰাইডটো আৰু এই ব্লেক যে আছে এইটো চিনামাটিৰ পাত্ৰ কিন্তু ওকে। আৰু এইটো চিলভাৰ ক্লৰাইড এতিয়া ইয়াৰ পৰা সূৰ্য যে আছে সূৰ্য মামাই ৰশ্মি ইয়াতে পৰিব, ইয়াতে সূৰ্যৰ ৰশ্মি পৰিব যেতিয়া এই চিলভাৰ ক্লৰাইডত, তেতিয়া না ইয়াতে ৰিয়েকশ্যন হ'ব। ৰিয়েকশ্যনটো এই চিলভাৰ ক্লৰাইডটো Ag চিলভাৰ সলিড প্লাছ Cl2 গেছত কনভাৰ্ট হৈ যাব, ভাঙি যাব ওকে। AgCl2 চিলভাৰ আৰু Cl2 গেছ ক্লৰিন মানে ক্লৰাইড গেছত ভাঙি যাব ওকে। কেতিয়া সূৰ্যৰ ৰশ্মি পৰিব লাগিব, সূৰ্যৰ ৰশ্মি পৰিলে এইটো হ'ব। তো এইটো কি কৰিল, এই বস্তুটো কি কৰি আছে, পোহৰটো এবজৰ্ব কৰি আছে না, তাপটো শোষণ কৰি আছে, সূৰ্যৰটো তাপ আছে না, তাপটো তাই শোষণ কৰি আছে। শোষণ কৰাৰ ফলত এইটো এটা ৰিয়েকশ্যন হ'ল। ৰিয়েকশ্যনটো কি হ'ল, Ag পালো আমি চিলভাৰ আৰু ক্লৰিনটো ওকে, Cl2 পালো গেছ ওকে। তো এইটো এটা তাপগ্ৰাহী বিক্ৰিয়াৰ উদাহৰণ, এনেকৈ তোমালোকে পৰীক্ষাত দেখি দিবা চিম্পল। মই আৰু এক্সাম্পল আছে, সেইবিলাক আৰু এটা এক্সপেৰিমেন্ট আছে, এনেকৈ মগ দিয়ে এটা মগ ল'ব লাগিব প্লাষ্টিকৰ, ইয়াতে মানে এক্সপেৰিমেন্ট কৰিব বেটাৰী চেটাৰী লগাই। এইটো মই আৰু ভালকৈ তোমালোকক এতিয়া ডিছকাছ কৰিম তোমালোকৰ লগত ওকে। তোমালোকে তো এইখিনি বুজি পালা, কেলছিয়াম অক্সাইড কেনেকৈ কি ব্যৱহাৰ আছে, তাৰপিছত বিযোজন বিক্ৰিয়া কি, আৰু তাপীয় বিযোজন বিক্ৰিয়া কি, তাপ প্ৰয়োগ কৰিলে এইটো তাপীয় বিযোজন, তাৰপিছত তাপবৰ্জিটো কি, তাপ উৎপন্ন হয়, তাপগ্ৰাহীটো যি শোষণ কৰে সেইটো। তো হৈ গল এইখিনি, আৰু এক্সাম্পল এইটো আছিল তাপগ্ৰাহী। তো আমি এই মানে লাষ্ট ক্লাছত যে কৰি আছিলো, আমি বিযোজন প্ৰক্ৰিয়াটো মানে বিক্ৰিয়াটো কৰি আছিলো, বিযোজন বিক্ৰিয়া সংযোজনটো হৈ গৈছিল, মই এইটো কৰি আছিলো। আৰু কিছুমান মানে 2-3টা তোমাৰ এক্সপেৰিমেন্ট ৰৈ গৈছিল, মানে সিদিনা অলপ আমাৰ কেমেৰাত অলপ টেকনিকেল ইছ্যু হোৱাৰ কাৰণে মই সিদিনা ক্লাছটো কৰিব নোৱাৰিলো। তো আজি মই কন্টিনিউ কৰি আছো ওকে। তো মই এতিয়া তোমালোকক কৈ আছো যে কি কৰিছিলো, আমি বিযোজন বিক্ৰিয়া কৰি আছিলো ঠিক আছে। দুটা তো কাৰ্যকলাপ হৈ গল, ফেরাস সালফেট একটা কার্যকলাপ, আর এটা কি আছিল কার্বন সরি ক্যালসিয়াম কি ক্যালসিয়াম কার্বনেট। দুটা তো হয়ে গল, আমি হিট করি পালো। আর আমার নেক্সট তোমার কার্যকলাপ দেওয়া আছে, এইটো হল তোমালোকে কি লব লাগিব জানানে, ওকে lead nitrate লবা ওকে, PbNO3 2 got it. So PbNO3 2 বুকত কি আছে, বুকত আছে lead nitrate লোৱা, lead nitrate 2 লৈ সলিড ষ্টেট তোমালোকে লৈ এইটো সেম প্ৰসেস হিট কৰিব লাগে ওকে। তোমালোকে ইয়াতে তাপ দিলা ওকে, তোমালোকে ইয়াতে তাপ দিলা, তাপ দিয়াৰ পিছত তোমালোকে ইয়াতে lead oxide পাবা, lead nitrate ৰ পৰা তোমালোকে কি পাবা, lead oxide পাবা, PbO lead oxide। আৰু তোমালোকে lead oxide ৰ লগতে তোমালোকে নাইট্ৰজেন ডাইঅক্সাইড আৰু অক্সিজেনো পাবা ওকে। এই দুটা কিন্তু গ্যাস, আৰু lead oxide টো সলিড স্টেটত থাকিব ওকে। এইখিনি চোৱা, তো তোমালোকে যেতিয়া lead nitrate 2 কৰিলা, তেতিয়া তোমালোকে হিট দিলা, তাৰপিছত lead nitrate ৰ পৰা lead oxide পালা, lead oxide আৰু কি পালা তোমালোকে নাইট্ৰজেন গেছ, দুটা গেছ ওলাব, নাইট্ৰজেন গেছ এন্ড নেক্সট কি ওলাব অক্সিজেন গেছ ওকে। কেনেকৈ পাবা তোমালোকে, যেতিয়া তাপ দিবা, হিট কৰিবা ওকে। তো এইখিনি হৈ গল, এইটো মানে এটা এক্সপেৰিমেন্ট দিয়া আছিল, তো তোমালোকে এইখিনি মনত ৰাখিবা। আচ্ছা, তো এইখিনি যে হল
তোমালোকৰ এই যে কেইটা গেছ ওলাই আছে, অকে মই ড্ৰ কৰি দি আছো। যদি এনেকৈ টেষ্ট টিউব লৈ ইয়াতে তোমালোকে দিলা লেড কি লেড লেড নাইট্ৰেট, ওকে লেড নাইট্ৰেট বলা, তেতিয়া ইয়াতে যদি হিট কৰাৰ পিছত তোমালোকে লেড নাইট্ৰেটটো হিট কৰিলা, ওকে হিট কৰাৰ পিছত তোমালোকে কি পাবা, ইয়াতে ৰিয়েকশ্যন হ'ব, ওকে ৰিয়েকশ্যন হোৱাৰ পিছত ইয়াৰ পৰা যে গেছ ওলাব, গেছটো কি হ'ব, দুটা গেছ ইনক্লুড থাকিব, ওকে কি গেছ, নাইট্ৰজেন ডাই অক্সাইড এণ্ড another one is অক্সিজেন। এইটো যে নাইট্ৰজেন ডাই অক্সাইড আছে, এই নাইট্ৰজেন ডাই অক্সাইডটো কাৰণে এই গেছটো যে ওলাব না, এই গেছটো তোমালোকে মুগা বৰণীয়া ৰঙৰ চাবলৈ পাবা, ওকে তোমালোকে মুগা বৰণীয়া ৰঙৰ চাবলৈ পাবা, কিহৰ কাৰণে, একমাত্ৰ এই নাইট্ৰজেন ডাই অক্সাইডৰ কাৰণে, ওকে কেতিয়া পাবা, তোমালোকে যেতিয়া লেড নাইট্ৰেট হিট কৰিবা, ওকে তো লেড নাইট্ৰেট যেতিয়া হিট কৰিবা তেতিয়া মুগা বৰণীয়া এটা ধোঁৱা ওলাবলৈ চাবলৈ পাবা। এই ধোঁৱাটো কিহৰ কাৰণে, এই কাৰণটো হ'ল এই নাইট্ৰজেন ডাই অক্সাইড যে আছে, নাইট্ৰজেন ডাই অক্সাইডৰ আৰু এটা গেছ থাকিব, সেইটো হ'ল অক্সিজেন, ওকে অক্সিজেনটো কোনো কালাৰ নাই, কালাৰলেছ, এইটো মনত ৰাখা, ওকে তো এইখিনি মনত ৰাখিবা হা, সুধিব পাৰে তোমালোকৰ পৰীক্ষাত যে আমি যদি লেড নাইট্ৰেট লওঁ তাৰপিছত হিট কৰো, এই এটা বিযোজন বিক্ৰিয়া আছে, তো হিট কৰো তেতিয়া তাৰ পৰা এটা মুগা বৰণীয়া ধোঁৱা ওলাই, সেই ধোঁৱাটো কিহৰ কাৰণে চাবলৈ পাওঁ, এনেকুৱা যদি কুৱেশ্যন সোধে তেতিয়া তোমালোকে কি কৰিবা, সেই এনচাৰটো লিখিবা কি, নাইট্ৰজেন ডাই অক্সাইড, ওকে আশা কৰো তোমালোকে বুজি পালা। তো একদম ইজি, এইবিলাকত একোৱেই নাই। তোমালোকৰ এক্সপেৰিমেন্ট কেইটা, মই কাৰ্যকলাপ কেইটা কৰাই দিলো মনত আছে, তিনিটা হৈ গ'ল বিযোজন বিক্ৰিয়াৰ কাৰণে, একদম ইজি, খালি হিটে কৰিব লাগে। আৰু এইবিলাক কিহৰ উদাহৰণ, তাপীয় বিযোজন বিক্ৰিয়াৰ উদাহৰণ, মনত ৰাখিবা কিন্তু, মানে তাপৰ ফলত হৈ আছে এইবিলাক। তো এতিয়া মই যে কৈছিলো এই ক্লাছত যে কৰাই থাকোতে তেতিয়াই কিন্তু কৈছিলো এনেকুৱা মগ ল'ম, এনেকুৱা তাৰপিছত বেটাৰী দি কানেক্ট কৰিম, এইটো ঘৰতো কৰি চাব পাৰিবা। এইটো মই এতিয়া তোমালোকক পুৰা ডিটেইলত কৈ আছো, ওকে কেনেকৈ কৰিবা, একদম ইজি, পুৰা ইন্টাৰেষ্টিং বস্তুটো, তো তোমালোকে কৰি চাব পাৰিবা, এইটো মই দেখাই আছো। তো এই স্টেপটো যে আছে নেক্সট কাৰ্যকলাপটো, এইটো মানে তোমালোকৰ গেছ বনোৱা, ওকে তোমালোকে এটা, মই এতিয়া ডাইৰেক্ট প্ৰচেছ দিলা, প্ৰচেছ বিলাক কৈ আছো, ওকে কি কৰিবা, এক্সেক্টলি ষ্টেপ কি তোমালোকে কৰি লোৱা, মই কৈ আছো। তোমালোকে প্ৰথমে কি ল'বা, এটা প্লাষ্টিকৰ মগ লোৱা, ওকে এইখিনিতো কৰিলা, কি ল'লা, প্লাষ্টিকৰ মগ, ওকে প্লাষ্টিকৰ মগ, ওকে তো এতিয়া কি কৰিবা জানা, এতিয়া ইয়াতে দুটা মানে ফুটা কৰি দিয়া, মগৰ তলত দুটা সৰু সৰু ফুটা কৰি দিবা। আৰু এইটো কি চাইজত কৰিবা, কেনেকৈ কৰিবা, সেইটো তোমালোকে গ্ৰেফাইটটো চিনি পোৱা, গ্ৰেফাইট মানে কি, পেঞ্চিলত যে থাকে, পেঞ্চিলটো বুজিয়ে পোৱা, পেঞ্চিল যে থাকে ড্ৰয়িং কৰা, এই পেঞ্চিলত যে ভিতৰত যে থাকে যিটো দি লিখা, এইটো গ্ৰেফাইট, ওকে কাৰ্বনৰ এটা প্ৰডাক্ট হয়, যেনে হীৰা, মানে হীৰাটো যে আছে ডায়মণ্ড, এইটোও কিন্তু কাৰ্বনৰ। তো এনেকৈ এই গ্ৰেফাইটটো লোৱা, গ্ৰেফাইটটো মানে কাঠ বিলাক, এই কাঠ পেঞ্চিলৰ মানে যে কাঠ বিলাক যে আছে, এইবিলাক পেলাই দি গ্ৰেফাইটটো ওলালে, তাৰপিছত গ্ৰেফাইটটো ললা তোমালোকে, ওকে গ্ৰেফাইটটো কি কৰিবা জানা, গ্ৰেফাইটটো কাম কৰা, গ্ৰেফাইটটো ইয়াতে ফিক্স কৰি দিবা, ইয়াতে সোমাই দিলা গ্ৰেফাইট, এইটো গ্ৰেফাইট, ওকে আমি গ্ৰেফাইট ললো, ওকে দুইফালে সমান দিলো, তো গ্ৰেফাইট ললো দুইফালে, ওকে আৰু
ইয়াতে কি কৰিব লাগিব, গ্ৰেফাইটটো লগাৰ পিছত তাৰপিছত ইয়াতে টেষ্ট টিউব চৰি পাছত এইটো পুৰা ষ্টেপ বাই ষ্টেপ গৈ আছো। গ্ৰেফাইটটো লোৱাৰ পিছত এইখিনি এনেকৈ থাকিব না তলৰ ফালে, এইখিনি থাকিল আৰু এই যে ফুটা কৰিলা এই তাত না এই ইয়াতে এনেকৈ ৰবাৰৰ ঠিলা এটা দি দিবা। এইটো কিহৰ কাৰণে দিয়ে মানে যাতে একো পানী লিক নহয়, এইটোৰ কাৰণে তোমালোকে ঠিলা নিদিলা বেলেগ কিবা দি দিলা যাতে, আৰু গ্ৰেফাইটটো সোমাব লাগিব, গ্ৰেফাইটটো থকাকৈ তলত যাতে লিক না হয় এনেকৈ দিবা। দিয়াৰ পিছত ইয়াৰ পৰা কানেকশ্যন দিব লাগিব তাৰত, কিহৰ লগত এইটো এটা কৈ দি আছো পুৰা স্পীড পাই যাবা। এনেকৈ ললা এইটো বেটাৰী, ওকে চোৱা এইটো তোমালোকে এটা বেটাৰী লোৱা 6 ভল্টৰ বেটাৰীটো বুজিয়ে পোৱা, মানে 10 লাইটত যে থাকে এইবিলাকৰ, তো 6 ভল্টৰ এটা বেটাৰী লৈ তোমালোকে এইটো কানেক্ট কৰা আৰু 6 ভল্টৰ পজিটিভ টাৰ্মিনাল যে আছে পজিটিভৰ পৰা এটা সুইচ লগাই দিলা আৰু নিগেটিভৰ টাৰ্মিনালটো ডাইৰেক্ট এইটো গ্ৰেফাইটত লগাই দিলা আৰু পজিটিভৰ পৰা যে তার ওলাই এইটো লৈ গ্ৰেফাইটত ইয়াতে মেৰিয়াই দিলা, গ্ৰেফাইটত মানে লগাই দিব লাগে। তো লগাই দিলা ইয়াতে সুইচ থাকিব, কিন্তু সুইচ দিব লাগিব, নহলে সুইচ যদি নিদিয়া এনে ৰিয়েকশন আগতে স্টার্ট হয়ে যাব। সুইচ দিলে মানে কন্ট্রোল রাখিব পাৰিবা ৰিয়েকশনটো, ওকে। তো তাৰ পিছত এইখিনি কৰাৰ পিছত তোমালোকে টেষ্ট টিউব লোৱা, এনেকৈ যে টেষ্ট টিউব আছে টেষ্ট টিউব লোৱা, ওকে। টেষ্ট টিউব ইয়াতে উল্টা কৈ লগাই দিবা, এনেকৈ উল্টা কৈ একদম ফিক্স কৰি দিব নালাগে যে টেষ্ট টিউবটো এনেকেই দিবা, মানে খালি ওপৰতে এনেকৈ ৰাখি দিয়া দুইফালে, এনেকৈ আছে নহয় দুটা গ্ৰেফাইট এনেকৈ সোমাই দিয়া টেষ্ট টিউবটো খালি। আৰু এতিয়া ভিতৰত তোমালোকে কি কৰিবা, ভিতৰত পানী দি দিয়া, ওকে। ভিতৰত পানী ঢালি দিলা, পানী ঢালি দিয়াৰ পিছত আৰু টেষ্ট টিউবটো পুৰা ফিক্স নহয়, এইফালে ফাঁকাই থাকিব, তো এইখিনিতো পানী সোমাই যাব, পানী এইখিনি সোমাই যাব, ওকে। পানী পুৰা ফুল হৈ যাব, ইয়াতেও হৈ যাব ইয়াতেও হৈ যাব, এইফালেও পানী সোমাই যাব। পানী সোমোৱাৰ পিছত পানী দি পুৰা এইখিনি পুৰ কৰি দিবা, ওকে। পানী দি এইখিনি কৰিবা আৰু টেষ্ট টিউবটো পানীৰ বাহিৰতে থাকিব, অলপমান দিলে হ'ব, এইখিনি খালি গ্ৰেফাইটটো ডুব যোৱাকৈ পানী দিবা, খালি টেষ্ট টিউব ডুব যোৱাকৈ দিব দৰকাৰ নাই। তো দিলা, দিয়াৰ পিছত যেতিয়া তোমালোকে কি কৰিলা একদম চিম্পল স্টেপ না, তো যেতিয়া তোমালোকে সুইচটো ইয়াতে টিপি দিলা মানে সুইচ টিপি দিলে মানে কানেকশ্যনটো পাই গ'ল, তেতিয়া ইয়াতে ৰিয়েকশন হ'ব, কি হ'ব এইটোতো পানী H2O, H2O কি থাকে হাইড্ৰোজেন আৰু অক্সিজেন, ওকে। পানী তাৰ পিছত যেতিয়া সুইচটো দি দিলা, সুইচটো দিয়াৰ পিছত ইয়াতে ৰিয়েকশন হ'ব, বেটাৰীৰ পৰা তো ভল্ট আহি আছে 6 ভল্ট, তো ইয়াতে গ্ৰেফাইটৰ যে ৰিয়েকশন হ'ব, ইয়াতে এই যে টেষ্ট টিউব যে আছে এই টেষ্ট টিউবত তোমালোকে গ্যাস হৈ থাকিব, এতিয়া পানী আছে না ইয়াতে গ্যাস জমা হ'ব, পানী বিলাক তলত গুচি যাব এনেকৈ ধীৰে ধীৰে, অলপমান পিছত 10 মিনিট মান পিছতে চাবলৈ পাবা গ্যাস এনেকৈ মানে পানী তলত যাই আছে, তাত ওপৰত খালি ভেকুম প্ৰেছ হৈ আছে, মানে গ্যাস হৈ আছে। তো এফালে তোমালোকে এইটো গ্যাসৰ পৰিমাণ, ওকে, ইয়াৰ পৰা গ্যাসৰ পৰিমাণ আৰু এফালে এইখিনি পানী, ওকে। তো এফালে গ্যাস এনেকৈ চাবা, এফালে গ্যাস অলপ বেছি হ'ব, এফালে অলপ খালি প্ৰেছটো মানে গ্যাসৰ অলপ এফালে কম হ'ব, এফালে গ্যাস অলপ বেছি জমা, এইটো কিয় হয় এইটো কৈ আছো মই। তো তোমালোকে এনেকৈ কৰিলা, তো গ্যাস জমা হ'ব, যেতিয়া পুৰা গ্যাস জমা হৈ গ'ল 10-20 মিনিট মান পাছত সুইচটো এনেকৈ ৰাখি দিলে গ্যাস জমা হৈ থাকিব, প্ৰচেছটো হৈ গ'ল। তেতিয়া সাৱধানে এইটো এই টেষ্ট টিউবটো এনেকৈ তলত এনেকৈ আছে না, এনেকৈ হাত দি তাৰপিছত এইটো আটকাই এনেকৈ ললা, টেষ্ট টিউবটো ওলাই ললা, ওকে। ওলাই লোৱাৰ পিছত টেষ্ট টিউবটো মাৰি লোৱা, এইখিনি যদি এনেকৈ কিবা দি ঢাকি ল'ব লাগিব, নহলে তো গেছটো খালি ওলাই গ'ল, গেছটো নাপাবাই, গেছটো ওলাই যাব, ওকে। তো সেইকাৰণে কিবা দি এনে আঙুলি দি বা কিবা দি ঢাকি লগাই এইটো তোমালোকে চাই ল'বা। তো গেছটো এনেকৈ ৰাখি তাৰপিছত যদি দুয়োটা টেষ্ট টিউব এনেকৈ লৈ মম আছে যে মমৰ ওচৰত যদি লৈ যোৱা এনেকৈ
তাৰপিছত এই টেষ্ট টিউবটো তোমালোকে এই ওচৰত লৈ গলা, ইয়াৰ পৰা যে গেছ ওলাব, তাৰপিছত আঙুলিটো গুচাই দিলা, তেতিয়া গেছটো ইয়াৰ ওচৰত যাব, দুটা টেষ্ট টিউব হয়, এনেকৈ চেম প্ৰচেছ হ'ব। গেছটো ইয়াৰ ওচৰত লৈ এৰি দিলা জুই। এটা কৈ কৰি চাবা, এটা মমত চালে অসুবিধা হ'ব, বুজিবলৈ টান পাবা। তো দুটা, ইটোৰ গেছ ইয়াতে গ'ল, ইটোৰ গেছ ইয়াতে। তেতিয়া চাবা যে এই গেছটো ইয়াৰ লগত যে হৈ আছে, এটা গেছ চাবা, কি চাবা তোমালোকে জানা? তোমালোকৰ এটা গেছ পপ, এটা গেছ পপ এণ্ড ওৱান চাউণ্ড কৰিব আৰু জুই জ্বলিব অলপ, অকে, এটা টেষ্ট টিউবৰ পৰা। আৰু এটা এনে জ্বলি উঠিব, পুৰা হাই ফ্লেমত পুৰা জ্বলি উঠিব, ইয়েলো কালাৰৰ হ'ব, অকে। তো জ্বলি উঠিব, এইটো কিয় হ'ব এতিয়াই মই বুজাই দি আছো। তোমালোকৰ কুৱেশ্যনো আছে, কিন্তু তোমালোকে কুৱেশ্যন নিজে কৰিব পাৰিবা যদি এইখিনি বুজি লোৱা। তো এটা পপ সাউন্ড হব আৰু এটা জ্বলি উঠিব। পপ সাউন্ড কোনটো হব জানা? এইটো হব, এই রাইট হ্যান্ড সাইড, ইয়াৰ পৰা চালে রাইট হ্যান্ড সাইড, এনেকৈ লেফট হ্যান্ড সাইড, ওকে। তো রাইট হ্যান্ড সাইডত এই যে লেফট হ্যান্ড সাইড মানে তোমালোকৰ ক'বলৈ গ'লে এইটো যে হব, মানে রাইট হ্যান্ড সাইড এইটো এৰা, তোমালোকে মানে নিগেটিভ টার্মিনাল যেটোৰ লগত কানেক্ট কৰিছা গ্ৰাফাইট, এই টেষ্ট টিউবত যে এই টেষ্ট টিউবত যে গেছটো জমা হব, এই গেছটো কিহৰ হব জানা? H2, হাইড্রোজেনৰ, মানে পানীত যে হাইড্রোজেন আছে, এই হাইড্রোজেনৰ মানে এই বিদ্যুৎ দিয়াৰ কাৰণে এইটো বিদ্যুৎ বিশ্লেষণ বুলি কয়, ওকে। পদ্ধতিৰ নাম হল পদ্ধতিৰ নাম কি? পানী বিদ্যুৎ বিশ্লেষণ, ওকে। এই পদ্ধতিৰ নাম পানী বিদ্যুৎ বিশ্লেষণ, মানে ইয়াতে H2 হব আৰু এইফালে কি হব জানা? এইফালে কমন সেন্স, ইয়াতে অক্সিজেন হব, O2। তো এইফালে অক্সিজেন জমা হৈ থাকিব, এইফালে হাইড্রোজেন গেছ জমা হৈ থাকিব। কোনটো হাইড্রোজেন হব? যেটো নেগেটিভ। আৰু কেনেকৈ কি হল, এইটো বহুত ভিতৰত প্ৰচেছ আছে। এইটো তোমালোকে ভালকৈ কেতিয়া চাবলৈ পাবা? যেতিয়া তোমালোকে ক্লাছ 10 পাছ কৰি সায়েন্স স্ট্ৰীমটো ল'বা, তাৰপিছত ক্লাছ 12ত 11 আছে মোৰ ইমান মনত নাই, কিন্তু ক্লাছ 12ত চেপ্টাৰ আছে ইলেক্ট্ৰকেমিষ্ট্ৰি বুলি, তাত তোমালোকে পুৰা ডিটেইলত ভালকৈ কৰিবলৈ পাবা। এতিয়াও বুজিবলৈ পাৰিবা, কিন্তু ইয়াৰ ভিতৰত মেকানিজম কি, কেনেকৈ হৈ আছে পুৰা প্ৰচেছটো, মানে এই পানীৰ অণুটো কেনেকৈ ভাঙি গল, কিয় ভাঙি গল, ইফালে H কিয় গল, ইফালে H2 কিয় নহল, এইবিলাক এনসার পুৰা পাই যাবা। তো এতিয়া ইমান ডিপ নাযাও, কাৰণ ইমান পৰীক্ষাটো দৰকাৰ নাই, আৰু এতিয়া কলে তোমালোকে ইমান বুজিও নাপাবা, বহুত প্ৰচেছ আছে। তো সেইকাৰণে মই ইয়াতে কৈ দিলো যে ইয়াতে যেটো নেগেটিভ টার্মিনাল কানেক্ট কৰিবা, এইটো H2 পাবা, ওকে, হাইড্রোজেন গ্যাস, আৰু পজিটিভ অক্সিজেন, ওকে। তো এইটো কিহৰ পৰা পাই আছা? হাইড্রোজেন আৰু অক্সিজেন এই পানীৰ অণুটো ভাঙি দি আছে, কিহে? কারণ এই নামতে আছে বিদ্যুৎ বিশ্লেষণ। পানী কিহৰ বিদ্যুৎ বিশ্লেষণ? পানীৰ অণুক আমি বিদ্যুৎ বিশ্লেষণ কৰি আছো। বিদ্যুতৰ ফলত পানীৰ অণুক আমি ভাঙি দি আছো, হাইড্রোজেন অক্সিজেন আলাগ আলাগ কৰি দিয়ে, ওকে। তো যেটো হাইড্রোজেন গ্যাস, এইটো জানাই পুৰা ফ্লেমেবল হয়, অক্সিজেনতকৈ বহুত হাইলি পুৰা ফ্লেমেবল হয়। তো এইটো পপ সাউন্ড কৰে এটা জ্বলোৱাৰ সময়ত, যেতিয়া জ্বলাবা এই নিগেটিভ টার্মিনাল টেষ্ট টিউব লৈ যেতিয়া জ্বলাবা, তাত তোমাৰ পপ সাউন্ড এটা পাবা, পপ বুলি সাউন্ড কৰিব আৰু এইটো জ্বলি উঠিব, আৰু অক্সিজেনৰ জ্বলি উঠিব, কিন্তু এইটো পপ সাউন্ড কোনো নকৰে। তাৰ পৰাই বুজিব পাৰিবা কোনটোত অক্সিজেন আৰু কোনটোত হাইড্রোজেন, প্ৰেক্টিকেল কৰিলে পুৰা মনত থাকিব, বুজিছা? তো এইখিনি আছে। আৰু এটা মই যে কলো, ইফালে কিন্তু গ্যাসৰ পৰিমাণ কম হ'ব, এই হাইড্রোজেনৰ গ্যাসৰ পৰিমাণ বেছি হ'ব। এইটো কিয় হ'ব? এইটো কুৱেশ্যনে আছে, কাৰণ চোৱা H2O যদি ভাঙো, ওকে, চোৱা এইটো তোমালোকে ব্যালেন্সিং কিয় ইম্পৰ্টেন্ট, এইটোৰ পৰাই এনসার পাই যাবা। H2O যদি ভাঙে, H2 প্লাস O2 এনেকৈ ভাঙে, ওকে, H2 প্লাস O2 এনেকৈ ভাঙি যায়। তো এই H2O কিহত ভাঙি যায়? যেতিয়া বিদ্যুৎ বিশ্লেষণ কৰি আছো, বিদ্যুৎটো এপ্লাই কৰি আছো, যে H2 প্লাস O2, ইয়াতে ব্যালেন্সিং কিয় ইম্পৰ্টেন্ট চোৱা,
কিয় ভৰৰ সৃষ্টিও হ'ব নোৱাৰে ধ্বংস হ'ব নোৱাৰে এইটো একদম ইউনিভাৰ্চেল ল এইটো মনত ৰাখা তো এইটো বেলেঞ্চ কৰিব লাগে এতিয়া তোমালোকে চিম্পল হা বেলেঞ্চ কৰা ইয়াতে হাইড্ৰোজেন কেইটা আছে দুটা আছে ইয়াতেও দুটা আছে ওকে হাইড্ৰোজেন সিমিলাৰ কোনো প্ৰব্লেম নাই বাট অক্সিজেন চোৱা লেফ্ট হেণ্ড চাইডত এটা ইফালে দুটা এইটোতো ইকুৱেল নহ'ল মানে ৰাসায়নিক সমীকৰণটো বেলেঞ্চ নাই আৰু বেলেঞ্চ নহ'লে এইটো এক্সিষ্টে নকৰে বেলেঞ্চ নহ'ব বুলি যদি বেলেঞ্চ নহয় কাৰণ ভৰৰ তেনেহ'লে ধ্বংস হৈ গ'ল মানে অক্সিজেনৰ এটা ক'ত গ'ল পৰমাণু পৰমাণুৰ সংখ্যা চেঞ্জ থাকিব লাগিব ধ্বংসটো হ'ব নোৱাৰে মই যে এই 2000 টকাৰ নোটটো সেইটো দিলো তোমালোকে 2000 নোট দিলে কোনোবাই তোমাক 3টা 500 নোট দিলে মাৰিবা নেকি নামানা নহয় এইটোতো ধ্বংস হ'ব 500 যদি 3টা দেয় এটা 500 ধ্বংস হৈ গ'ল এনেকৈ ধ্বংস জীৱনতো নহ'ব এমাউণ্ট চেমে থাকিব নহ'লে তাত কন্ট্ৰভাৰ্চি হৈ যাব তো 500 4টাই দিব লাগিব আৰু বেছিও নিদে নহ'লে তাইও ইমান জাম্ভা নহয় যে তাৰ লছ কৰি দিব ঠিক আছে যে যাই তোমাক দিব তো এনেকৈ এমাউণ্টটো চেম টাইপ 2000 পাবা বেছিও নোপোৱা কমো নোপোৱা তো ইয়াতে যিমান পৰমাণু সংখ্যা থাকে বেছিও নহয় কমো নহয় কিন্তু ৰিয়েকশ্যন হয় বেলেগ হৈ যাব অৱস্থাৰ পৰিৱৰ্তন আমাৰ এইবিলাক হ'ব কিন্তু পৰমাণুৰ সংখ্যা যে আছে এইবিলাক চেমে থাকিব আৰু বাহিৰৰ পৰা বেলেগ পৰমাণু ইয়াতে আমি H2O কৰি আছো ইয়াতে কাৰ্বন ডাই অক্সাইড এইবিলাক কিন্তু নাহিব কাৰণ ইয়াতে কাৰ্বনৰ কোনো ৰিলেশ্যনে নাই কাৰ্বনটো বেলেগৰ পৰা কেনেকৈ আহিব যদি ইয়াতে ইনক্লুড নহয় তো এনেকৈ বেলেগ পৰমাণু নাহে ইয়াৰ পৰা বাহিৰৰ পৰা তো চোৱা অক্সিজেনৰ এটা আছে ইফালে দুটা আছে তো ইয়াতে দুটা আছে ইয়াতে তুমি অক্সিজেনটো যদি দুটা কৰিব বিচাৰা এটা আছে তো ইয়াতে 2 দিবা 2 দিলে অক্সিজেন দুটা হ'ল ইফালে দুটা হ'ল মিলিল কিন্তু হাইড্ৰোজেন কিন্তু এতিয়া 4টা হৈ গ'ল এটাও চাব লাগিব ইয়াত 4টা হ'ল ইফালে কিন্তু হাইড্ৰোজেন দুটা তো ইয়াৰ কাৰণে ইফালে এটা 2 দি দিলা ওকে এবার চোৱা তোমালোকে এনসার পাই যাবা কিয় গেছ বেছি হ'ল কিয় অক্সিজেনৰ কম হ'ল চোৱা ইফালে হাইড্ৰোজেনৰ 4টা আছে কেইটা পৰমাণু আছে 4টা এইফালে 4টা বাট অক্সিজেনৰ ইফালে দুটা ইফালে দুটা এতিয়া কিন্তু ৰাসায়নিক সমীকৰণটো ব্যালেন্স আছে বাট এতিয়া কি আছে টুইস্টটো যে চোৱা ইফালে হাইড্ৰোজেনৰ পৰমাণু সংখ্যা কোনটোৰ পৰমাণু সংখ্যা বেছি আছে এইটো এনসার দিয়া এতিয়া তোমালোকে দিবা কিন্তু নিশ্চয় হাইড্ৰোজেনৰ হ'ব কাৰণ 4টা আছে অক্সিজেনৰ মাত্ৰ দুটা 4টা ইফালে 4টা তো মানে 4টা হাইড্ৰোজেনৰ পৰমাণু আছে তো তোমালোকে কোৱা কোনটোৰ ইফালৰ যে H2 ৰ পৰা 4টা হৈ আছে 4টা হাইড্ৰোজেনৰ পৰমাণু তো 4টা বেছি হ'ব না দুটা পৰমাণু বেছি হ'ব কোনটা তো 4টা পরমাণু মানে পরমাণু যদি দুটো পারি হাইড্রোজেন গ্যাসটাও পারিব নহয় তো কোনটোর গ্যাসের পরিমাণ বেশি হবো নিশ্চয় হাইড্রোজেনের বেশি হবো কারণ পরমাণু সংখ্যাও বেশি আছে হাইড্রোজেনের আমি কেনেকৈ পালো ব্যালেন্স কৰি পালো ওকে তো 4টা আছে তো হাইড্রোজেনের সেই কারণে হাইড্রোজেন গ্যাসটো ইয়াতে বেশি পরিমাণে চাবলৈ পাবা ইয়াতে কম চাব পাবা অক্সিজেনটো কারণ অক্সিজেনের মাত্র দুটা পরমাণুহে হৈ আছে সেই কাৰণে বুজিলা তো এইটোৱে আছিল মেইন ফাউণ্ডেশ্যন তো এইটো হৈ গ'ল তোমালোকৰ এক্সপেৰিয়েন্স এইটো যদি তোমালোক হেনে মানে পঢ়ি গলা কিছুমানে তো নপঢ়েও মানে কুৱেশ্যন আনসাৰ আছে এইটো কুৱেশ্যন আনসাৰ পঢ়িব মুখস্থ কৰি যাব এনেকৈ কৰিলে তো নহ'ব তো সেইকাৰণে তোমালোকে ইমান এনেকৈ মই কৰাই আছো যাতে মনত থাকে তোমালোকৰ কোনো মুখস্থ কৰিব নালাগে তো এনসাৰ পাই গলা কিয় বেছি হ'ল 4টা পৰমাণু ইয়াৰ 2টা পৰমাণু ওকে তো এখানে রেজাল্ট হ্যাঁ এটা কি বলিল পানির বিদ্যুৎ বিশ্লেষণ ওকে তো এতিয়া তোমালোকে মই পঢ়াই আছিলো যে মই অলপ কিন্তু আভাস দি দিছিলো এইখিনি পঢ়াম বাকী আছে সেইদিনা মই কেমেৰা প্ৰব্লেম দিয়াৰ আগতে মই এইখিনি কৈ দিছিলো তো এতিয়া আৰু এটা পঢ়াইছিলো যে এনেকৈ চিনামাটি এইটো মই এতিয়া আৰু ভালকৈ তোমালোকক এক্সপ্লেইন কৰি আছো এইখিনি তো বুজি পালা কি আছিল কাৰ্যকলাপটো ওকে সকলো এনসাৰ পাই গলা এইখিনি কুৱেশ্যন আহিব এতিয়া হা তোমালোকৰ প্ৰশ্ন বলনিত এইবিলাকৰ বিষয়ে কুৱেশ্যনটো আহিব এইখিনি মই সলিউশন দি দিম কিন্তু তোমালোকে মই আশা কৰো ইমান বুজোৱাৰ পিছত তোমালোকে নিজেই কৰিব পাৰিবা একোৱে নাই কি হ'ল এনসাৰটো পাই গলা 4টা পৰমাণু সেইকাৰণে আৰু ইয়াতে অক্সিজেনৰ দুটা তো কমন সেন্স হাইড্ৰোজেনৰ বেছি হ'ব কাৰণ 4টা পৰমাণু আছে হাইড্ৰোজেনৰ পৰমাণু সংখ্যা বেছি তো এই কারণে গ্যাস এত উৎপন্ন বেশি হয়েছে
খেলছি আৰু একোৱেই নাই ওকে তো এতিয়া মই চিনেমাটিকটো মানে চিলভাৰ ফ্ল'ৰাইডটো এক্সপ্লেইন কৰি আছো এইখিনি চাই লোৱা ওকে তো তোমালোকে চালা বেটাৰী মানে পানীৰ বিদ্যুৎ বিশ্লেষণটো চালা এতিয়া তোমালোকক মই নেক্সট কথা ক'বলৈ গৈ আছো যে এতিয়ালৈকে আমি তাপেদি চালো বিয়োজন বিক্ৰিয়া আমি কি চাই আছো তাপৰ সহায়ত চালো মই লিখি দি আছো তাপৰ চালো বিদ্যুতৰ যোগেদি চালো এতিয়া আমি কি চাম এতিয়া মই তোমালোকক কম পোহৰেদি কেনেকৈ বিদ্যুৎ কি কয় বিয়োজন বিক্ৰিয়াৰ উদাহৰণ দিব পাৰি আৰু কি কি এনেকুৱা বিক্ৰিয়া আছে যে যিবিলাক পোহৰৰ ফলত বিয়োজন বিক্রিয়া দেখুৱায় ওকে তো এতিয়া মই তোমালোকক পঢ়াৰ কৈ আছো ওকে তোমালোকে এইটো কি গোৱা এইটো কি লিখিছো মই এইটো কি এইটো লিখিব লাগিব তোমালোকৰ সৰি এইটোৰ কাৰণে এক্সপেৰিমেন্টৰ কাৰণে এইটো লোৱা এইটো কি এজিচিএল কি সিলভার ক্লোরাইড এইটো কি সিলভার ক্লোরাইড ওকে মই ইয়াতে মই এইখিনি কি ললো এইটো এজিচিএল ললো ওকে এইটো কিন্তু সলিড ওকে সলিড স্টেজত হয় মই এজিচিএল ললো কিয় ললো কাৰণ তোমালোকক এক্সপেৰিমেন্টটো দেখুৱাৰ কাৰণে এইটো বিয়োজন বিক্ৰিয়াৰ উদাহৰণটো দিয়াৰ কাৰণে তো এজিচিএল ললা এটা পাত্ৰ এই পাত্ৰটো কি এইটো যিকোনো পাত্ৰ ললে হ'ব নেকি এইটো এই পাত্ৰটো মই কৈ আছো এইটো হল চিনামাটিৰ পাত্ৰ ওকে তোমালোকে চিনামাটিৰ পাত্ৰ লোৱা এই পাত্ৰ এটা চিনামাটিৰ পাত্ৰ ল'বা তাত এজিচিএল সিলভার ক্লোরাইড তোমালোকে দি দিবা মানে তাত থৈ দিলা সিলভার ক্লোরাইড আৰু ইয়াতে আচ্ছা পুৰা মই প্ৰচেছটো পোৱাৰ পিছত কুৱেশ্যনটো তোমালোকৰ ফালৰ পৰা এইটো আহিব লাগে নাজানো তোমালোকৰ কুৱেশ্যন এইবিলাক আহে না নাই মনত তথাপিও মই তোমালোকৰ তৰফৰ পৰা কুৱেশ্যন কৰি মই এনচাৰটো দিম ওকে তো এতিয়া চোৱা এতিয়া কি কৰিব লাগিব এইখিনি লৈ এইটোতো ৰেডি হৈ গ'ল আমাৰ ৰেডি হৈ তোমালোকে বাহিৰত লৈ যোৱা বা যিফালৰ পৰা সূৰ্যৰ পোহৰ আহি আছে তাত লৈ যোৱা ওকে এইটো আমাৰ সূৰ্যৰ পৰা ইয়াতে ৰশ্মি পৰিব ওকে সূৰ্যৰ পৰা বাহিৰত থলা সূৰ্যৰ ৰশ্মি তাৰ পৰা আহি আছে তাত ৰাখি থৈ দিবা তাৰ কিছু সময়ৰ পাছত ৰাখি থৈ দিলা সূৰ্যৰ ৰশ্মিটো এই সিলভাৰ ক্লোৰাইডত পৰিব তাৰ পিছত তোমালোকে চাবা যে এই সিলভার ক্লোরাইডটো আছে যে তোমালোকে যে ললা সিলভার ক্লোরাইড এইটো সিলভার Cl2 গেছত ভাঙি যাব কেতিয়া ইয়াতে পোহৰটো পৰাৰ পিছত পোহৰ সূৰ্যৰ ৰশ্মি যেতিয়া পৰিব তেতিয়া এই এজিচিএল2 সিলভার আৰু ক্লোরিন মানে গেছত পৰিণত মানে ভাঙি যাব এইটো বিয়োজন বিক্ৰিয়া হ'ল এইটো ভাঙি যাব কেতিয়া যেতিয়া সূৰ্যৰ ৰশ্মিটো পৰিব আৰু এতিয়া মই যে ক'লো তোমালোকৰ এনেকুৱা কুৱেশ্যন আহিব লাগে যে ছাৰ ইয়াতে মানে চীনা মাটিৰ পাত্ৰ কিয় ব্যৱহাৰ কৰিলো আৰু বেলেগ পাত্ৰ ব্যৱহাৰ কৰিলে কি হ'ব নহ'ব জানো মানে চীনা মাটিৰ কিবা ৰোল আছে নেকি এই এক্সপেৰিমেন্টটোত মানে চীনা মাটিৰ পাত্ৰই ল'ব লাগিব নেকি এনে জেনেৰেল যে ঘৰত থাকে চিলভাৰ ষ্টিলৰ এইবিলাক ল'লে হ'ব চ' তোমালোকে এনেকুৱা কুৱেশ্যন কৰিব লাগে এনেকুৱা এইটো চিলভাৰৰ পাত্ৰ যদি লোৱা এইটো কি নহ'ব নেকি এনেকুৱা কুৱেশ্যন কৰিব লাগে তো এইটো যদি লোৱা চোৱা চিনামাটিৰ কিয় ললো এইটো কাৰণ আছে যদি চিলভাৰৰ পাত্ৰবিলাক সূৰ্যৰ ৰশ্মি যেতিয়া পৰিব কিছু সময় ৰাখিব লাগিব নহয় এইটোতো একদম ফাষ্ট ৰিয়েকশ্যন হয় অলপ টাইম কেয়াৰিং ওকে তো এইটো
টাইম লাগে তো সূৰ্যৰ ৰশ্মি পৰিব তেতিয়া তোমালোকে সেই ৰিয়েকচনটো চাবলৈ পাবা। তো তোমালোকে যদি চিলভাৰ লোৱা ষ্টিলৰ কিবা পাত্ৰ ললা, পাত্ৰটো লোৱাৰ পিছত সূৰ্যৰ ৰশ্মি যেতিয়া পৰিব সেইটো গৰম হৈ যাব। গৰম হোৱাৰ পিছত মানে ৰিয়েকচনটো ভাল হৈ নহব, মানে সেইটোও গৰম হৈ আছে জানো, সেইকাৰণে যদি মাটিৰ পাত্ৰটো লোৱা মানে চিনা মাটিৰ, সেইটো বগা ৰঙৰ হয় চিনা মাটিৰ, তোমালোকে চাই তো এই চিনা মাটিটো গৰম নহয়, ইনাৰ্ট হয়, একো কোনো ৰিয়েকচন নহব, এইটো সূৰ্যত ৰাখিলেও একে একে লাগিব না ৰাখিলেও একো, মানে कुछ भी फर्क नहीं पड़ता ऐसा। তো এই কারণে চীনা মাটির পাত্র ব্যবহার করা হয়। তোমালোকে বুঝিলানে? যদি তোমালোকে স্টিলৰ লোৱা, বেলেগৰ পাত্ৰ লোৱা, তেনেহলে সূৰ্যৰ ৰশ্মিৰ কাৰণে এইটো গৰম হৈ যাব, অলপ ৰিয়েকচনটো প্ৰব্লেম হ'ব। ৰিয়েকচনটো ভাল কেতিয়া হ'ব, যেতিয়া মাটিৰ লগত মানে কোনো ৰিয়েকচন, মানে মাটিটো একো ৰিয়েকচন নেদেখায়, মানে চুপচাপ থাকিব, তার কেন থৈছে এনেই থাকিব, এখন তো এই কারণে সিলভার এইবিলাক ব্যবহার, স্টিলৰ এইবিলাক ব্যবহার কৰাটো ভাল নহয়, ৰিয়েকচনটো ভালকৈ চাবলৈ নাপাবা। তো এই কাৰণে চিনেমাটিক পাত্ৰ ব্যবহার কৰে। ওকে, এইখিনি হৈ গ'ল। তো তাৰপিছত মানে সূৰ্যৰ ৰশ্মি পৰিল, তো চিলভাৰ ফ্লৰাইডটো কি হয় পোহৰৰ ফলত চিলভাৰ আৰু ক্লৰিন গেছ লৈ ভাঙি গ'ল। ওকে, তো এতিয়া তোমালোকক আৰু এটা কথা কৈ দিওঁ, এইবিলাক তোমালোকৰ পৰীক্ষাত আহিব, এই ৰিয়েকচন বিলাক কিন্তু আহে, মই যিবিলাক কাৰ্যকলাপৰ কৰাই আছো এইবিলাক ইম্পৰ্টেণ্ট। ওকে, এই সিলভার ক্লোরাইডটো এইটো মই কৰি দিওঁ, এইটোৰ কালাৰটো কি জানা, যেতিয়া থাকে এইটোৰ কালাৰ বগা থাকে, বগা কালাৰ, হোৱাইট। ওকে, হোৱাইট কালাৰৰ সিলভার ক্লোরাইডটো দেখিবলৈ পাবা যেতিয়া ল'বা। আৰু যেতিয়া ৰিয়েকচন হৈ যাব, ইয়াতে যে ৰিয়েকচন হৈ কিবা ৰৈ যাব, ওকে, মই বেলেগ কালাৰ দি কৰি আছো এইটো। যেতিয়া ৰিয়েকচন হৈ গ'ল 20 মিনিট পাছত তোমালোকে চাবা, তাৰপিছত ইয়াতে যে ৰিয়েকচন হৈ এনেকৈ ৰৈ যাব, নীলাটো বুজি গ'ল, যেতিয়া ৰিয়েকচন হৈ যাব, সেইটো কি থাকিব জানা, সেইটোৰ কালাৰটো কি হ'ব, কালাৰটো মটিয়া ৰং হ'ব। ওকে, ব্ৰাউন কালাৰ, এইটো ব্ৰাউন কালাৰ হ'ব। এই ব্ৰাউন কালাৰটো কিয় হয়, মই সকলো প্ৰচেছ এতিয়া তোমালোকতো কৈ দিলো, তাৰ তথাপি মই লিখি দিওঁ, ভাল হ'ব তোমালোকৰ কাৰণ। বগা সিলভার ক্লোরাইড সূৰ্যৰ পোহৰৰ ফলত মটিয়া গ্ৰে কালাৰৰ, মানে মটিয়া ৰঙৰ হৈ যায় পোহৰে, আৰু কাৰণ পোহৰে, সরি এই যে বগা সিলভার ক্লোরাইডটো সূৰ্যৰ পোহৰৰ ফলত মটিয়া ৰঙৰ হৈ যায়। সূৰ্যৰ পোহৰ যেতিয়া পৰিল, ৰিয়েকচন হল, তেতিয়া এইটো মটিয়া ৰঙৰ হৈ যায়, পাছত মটিয়া ৰঙৰ হৈ যায়। পোহৰে কিয় হল, পোহৰে সিলভার, ওকে মই শর্টকাট লিখি দিছো। ওকে, সিলভার ক্লোরাইড তোমালোকে বুঝি ল'বা, সিলভার ক্লোরাইড, পোহৰে সিলভার ক্লোরাইডক সিলভার, ওকে, সিলভার আৰু ক্লোরিন, সিলভার আৰু কি হওক, এই যে AgCl সিলভার আৰু ক্লোরিন লৈ, সিলভার আৰু ক্লোরিন লৈ বিয়োজিত। চোৱা, বগা সিলভার ক্লোরাইড সূৰ্যৰ পোহৰৰ ফলত মটিয়া ৰঙৰ হৈ যায়, এই বগা আছিল মটিয়া ৰঙৰ হল, কিহৰ কাৰণে, সূৰ্যৰ পোহৰৰ কাৰণে। আৰু এইটো কিহৰ কাৰণে হল, পোহৰে AgCl, প্ৰচেছটো কি মানে AgCl, পোহৰে AgCl, Ag আৰু Cl ক্লোরিন লৈ বিয়োজিত কৰাৰ ফলত এনে দেখা যায়। আশা কৰো এইখিনি বুজি পালা, আৰু কুৱেশ্যন আহিলে পাৰিবা কেনেকৈ মটিয়া ৰঙৰ হয় আৰু কিয় হয়, বা এনেকৈ আহিব পাৰে যে সিলভাৰ ক্লোৰাইডৰ জেনেৰেল ফৰ্মুলা মানে ৰংটো কি, আৰু সিলভাৰ ক্লোৰাইডত যদি আমি সূৰ্যৰ পোহৰ ৰাখি থৈ দিওঁ তেতিয়া এইটো কালাৰটো কেনেকুৱা দেখিবলৈ হয়। তো এইটো লিখিবা যে এইটো কালাৰটো মটিয়া ৰঙৰ হয়, আৰু আগতে
যেতিয়া নৰ্মেল থাকে তেতিয়া বগা ৰঙৰ নহয়। আৰু কিয় হ'ল, কাৰণ সূৰ্যৰ পোহৰে চিলভাৰ ক্লৰাইডক চিলভাৰ আৰু ক্লৰিন লৈ মানে কনভাৰ্ট কৰি দিয়ে, মানে বিয়োজিত কৰে। বিয়োজিত মানে ভাঙি দিয়ে, বিয়োজিত মানে তো কৈছিল এইবিলাকতো আমি কি হয় পঢ়ি আছো, বিযোজন বিক্ৰিয়া, মানে বিয়োজিত কৰি দিয়ে, ভাঙি দিয়ে। চিলভাৰ ক্লৰাইডক Ag আৰু Cl ভাঙি দিয়ে, সেইকাৰণে বিয়োজিত কৰি দিয়ে। এই কাৰণে আমি মটীয়া ৰংটো দেখিবলৈ পাওঁ। Cl গেছটো দিয়ে যাব, এইটো বেলেগ কথা। ওকে, তো এইখিনি বুজি পালা। তাৰপিছত কি কি আছিল ইয়াতে ইম্পৰ্টেন্ট, কি ৰঙৰ পেপাৰটো ইম্পৰ্টেন্ট, আৰু তোমাৰ এইখিনি কিয় হল, কেনেকৈ হল, আৰু এই ৰিয়েকচনটো মনত ৰাখিলে ইজি। আৰু এনেকুৱা আৰু এটা আছে, সেইটো হল এনেকুৱা আৰু এটা ৰিয়েকচন হয় সেম, সিলভার ব্রোমাইড। ওকে, কি বলো, এটার নাম কি, সিলভার ব্রোমাইড। ওকে, সিলভার ব্রোমাইড পালা, অহর বলিল, তাৰপিছত এইটো কি হল, ৰূপান্তৰ হব সিলভার ব্রোমাইড বহন দেওয়ার পিছত এইটো Ag প্লাস Br2 হৈ যাব, এইটো গ্যাস। ওকে, আৰু এইটো সলিড, সেম প্রসেস। ওকে, আৰু এই প্ৰসেস বিলাক সেইটোতো বুজি পালা কেনেকৈ সেম প্ৰসেস এইবোৰৰ নিচিনা। মই আকৌ তো মই সেইদিনা কি পঢ়াই আছিলো তোমালোকক, এইটো পঢ়াই আছিলো যে কলা বগা ফটোগ্ৰাফিত ব্যৱহাৰ হয়। সেইদিনা মানে অলপ আমাৰ টেকনিকেল প্ৰব্লেম হোৱাৰ কাৰণে আমি ভিডিঅ'টো পষ্ট কৰিব লগা হ'ল, একো নাই। তো এতিয়া মই পঢ়াই আছিলো যে এই ৰিয়েকচনটো সিলভাৰ ক্লৰাইড পোহৰ দিলে সিলভাৰ আৰু ক্লৰিনলৈ ভাঙি যায়, এনেকৈ পঢ়িলো। তাৰপিছত সেম প্ৰসেস হয় বেৰিয়াম সিলভাৰ ব্ৰোমাইডৰ লগত, সিলভাৰ আৰু ব্ৰোমিন লৈ ভাঙি যায়, বিয়োজিত হয় পোহৰ পৰাৰ ফলত। তাৰপিছত এইবিলাকক এই যে আমি ৰাসায়নিক বিক্ৰিয়া বিলাক পঢ়িলো, এইবিলাক ক'ত ব্যৱহাৰ কৰা হয়, ইয়াৰ ব্যৱহাৰ কি, ইউজেছ কি। তো ইয়াৰ ইউজেছটো তোমালোকে লিখিবা। এই বিক্রিয়াবোৰ ইয়াতে অলপ ভুল হৈছে, এই বিক্রিয়াবোৰ কলা বগা লিখিবা, এইটো কিন্তু ইম্পর্টেন্ট। ওকে, তো এই বিক্রিয়াবোৰ কলা বগা ফটোগ্রাফিত ব্যবহার করা হয়। ওকে, এই বিক্রিয়াবোৰ কিহত ব্যবহার করা হয়, ইয়াৰ ইউজেস বোৰ কি, এই যে আমি বিক্রিয়াবোৰ পঢ়িলো, কিহৰ বিক্রিয়া, পোহৰৰ ফলত হোৱা বিযোজন বিক্রিয়াবোৰ আমি যে পঢ়িলো, এই বিক্রিয়া যেনে সিলভাৰ ক্লৰাইড আৰু সিলভাৰ ব্ৰোমাইড, এই বিক্রিয়াবোৰ আমি ক'ত ব্যৱহাৰ কৰো, এতিয়া যেন নকৰে, আগতে কৰিছিল। তোমালোকে নিশ্চয় দেখা পাইছা যে কলা বগা যে হোৱাইট এণ্ড ব্লেক এণ্ড হোৱাইট আমি ফটোগ্ৰাফি যে কওঁ, সেইবিলাকত এই প্ৰচেছটো, এই বিক্রিয়াটো ব্যৱহাৰ হৈছিল। ওকে, মানে যেতিয়া পোহৰ দিলে এই বেৰিয়ামটো যাই পৰে আৰু ইয়াতে তো কলা ৰং হৈ যায় যেতিয়া পোহৰ পৰে, এনেকৈ মানে এই ফিতাটোত আছিল আগৰ পৰাই সিলভাৰ ব্ৰোমাইড, এনেকৈ আছিল। যেতিয়া তাত এই ফিতাটোত যায় মানে তোমাৰ পোহৰটো পৰে, লাইট মাৰে না, কেমেৰা মাৰিলে লাইটটো পৰে যেতিয়া, তেতিয়া তাৰ পৰা এই যে সিলভাৰ আৰু ব্ৰোমিন গেছ ওলাই, ব্ৰোমিনটো ওলাই যায় আৰু সিলভাৰটো এইটোতো কলা ৰং হৈ যায় না, তাৰ পৰাই এনেকৈ আমি কলা বগা ফটোগ্ৰাফিত ব্যৱহাৰ কৰিছিলো আগতে। তো ইয়াৰ ইম্পৰ্টেন্টটো চোৱা, এইটো মানে পৰীক্ষাত আহিব। ওকে, আহিব পাৰে আৰু কি, এই বিক্ৰিয়াবোৰ, এনে ধৰণৰ বিক্ৰিয়াবোৰ আমি কিহত ব্যৱহাৰ কৰিছিলো, কলা বগা ফটোগ্ৰাফিত। ওকে, তো এইখিনি চাই লোৱা, মই তাৰপিছত নেক্সট কৰাই আছো যে এই বিক্ৰিয়াবোৰ কিহত ব্যৱহাৰ বিলাক চালা আৰু সকলো বিলাক বুজি পালা যে বিযোজন বিক্ৰিয়াবোৰ কি কি, কেনেকুৱা, এইটো বুজি পালা। ওকে, তো এতিয়া তোমালোকেও কি বুজিলা তাৰ পৰা, মানে যিবোৰ তোমালোকে তাপবৰ্জি বিক্রিয়া কাক বলে এইটো বুজিছিলা, মই কৈ দিছিলো। তাপবর্তী মানে কি, যিটো বিক্রিয়াত মানে বিক্রিয়াজাত পদার্থ উৎপন্ন হোৱাৰ লগতে প্লাস মানে বিক্রিয়াজাত হবই, সেইটো নিশ্চিত, তাৰ পিছত আকৌ তাপো উৎপন্ন হয়। যিটো বিক্রিয়া তাপো উৎপন্ন হব লাগিব, তাক আমি তাপবর্জি বিক্রিয়া বুলি কওঁ। ওকে, তো নেক্সট টার্ম আছিল আমাৰ
গ্ৰাহী ওকে তাপগ্ৰাহী বিক্ৰিয়া বুলিলে কি বুঝো তাপগ্ৰাহী বিক্রিয়া বুলিলে কি বুঝা তাপগ্ৰাহী হল জীবন বিক্রিয়া শক্তি শোষিত হয় ওকে জীবন বিক্রিয়া শক্তি শোষিত হয় তেনেবোৰ বিক্রিয়া আমি নিদিলেও হব তেনেবোৰ বিক্রিয়া তাপগ্ৰাহী কি বুলি কওঁ তাপগ্ৰাহী বিক্রিয়া ওকে তেনেবোৰ বিক্রিয়া তাপগ্ৰাহী বিক্রিয়া বলে ওকে তোমালোকে বুজি পালা যে তাপগ্ৰাহী বিক্রিয়া বুলিলে মানে কি বুঝা আমি চালো বিযোজন বিক্রিয়াবোৰত কিছুমানত আমি হেৰি পোহৰৰ চালো তাপৰ চালো তাৰপিছত তোমালোকৰ বিদ্যুৎ দি চালো পানীৰ বিশ্লেষণ তো এইবোৰত কি হৈছে শক্তি এবজৰ্ব হৈছে তো জীৱৰ বিক্রিয়া যেনে পোহৰটো তোমালোকে চোৱা তাত সূৰ্যৰ পৰা পোহৰ আহিছে পোহৰটো এবজৰ্ব কৰিহে তাৰ পৰা কি সিলভার আৰু ব্রোমিন লৈ বা সিলভার বা ক্লোরিন লৈ কনভার্ট হৈছে পোহৰৰ ফলত পোহৰ এবজৰ্ব কৰাৰ ফলত তেতিয়া আমি কি কওঁ তাত আমি কি দেখা পালো শক্তিটো এবজৰ্ব হৈছে মানে শক্তি শোষিত কৰিছে তাৰ ফলতহে বিক্ৰিয়াটো হৈছে তেনেহলে যিটো বিক্রিয়া তাপ নহয় শক্তি শোষিত হয় তেনেবোৰ বিক্রিয়া আমি তাপগ্ৰাহী বিক্রিয়া বুলি কওঁ ওকে মনত ৰাখিবা তো হৈ গল তো এতিয়া চোৱা তোমালোকৰ নেক্সট এইখিনি মানে টপিক তোমালোকৰ হৈ গল বিযোজন বিক্রিয়া ওকে মইতো সকলো টপিক কাৰ্যকলাপৰ পৰা ষ্টাৰ্ট কৰি সকলোবোৰ টপিক তোমালোকক কভাৰ কৰি দিছো তো এতিয়া তোমালোকক মই নেক্সট দিয়া আছে প্ৰশ্ন প্ৰণালী বিলাক ওকে প্ৰশ্ন দিয়া আছে কিছুমান আৰু প্ৰশ্নৰ এনসাৰ বিলাক তোমালোকে নিজে লিখিব পাৰিবা কাৰণ এই প্ৰশ্নৰ মই এই প্ৰশ্ন বিলাক কৰ পৰা দিছে আমি যে কাৰ্যকলাপ কৰিলো তাৰ পৰা দিছে তোমালোকে আশা কৰো এইবিলাক মনত আছে আৰু পাৰিবা তোমালোকে তথাপিও মই তোমালোকক সেই প্ৰশ্ন বিলাক দি দিছো আৰু প্ৰশ্নটোৰ লগত এনসাৰ বিলাকো দি দিছো তোমালোকে চাবা ওকে আৰু তোমালোকে নিজে ট্ৰাই কৰাৰ চেষ্টা কৰা যদি পাৰা তেনেহলে ভাল আৰু নহলে মই কৈ দি আছো তাৰ পৰা নেক্সটৰ পৰা যাতে মনত থাকে মানে তোমালোকে প্ৰেক্টিচ কৰা ওকে এই ৰিয়েকচন বিলাক মই যিবিলাক কৈছো এইবিলাক চোৱা আকৌ তেনেহলে তোমালোকৰ মনত থাকিব ওকে তো এতিয়া মই প্ৰশ্ন বিলাক ষ্টাৰ্ট কৰি দিওঁ তোমালোকৰ এনসাৰ বিলাকো লিখি দিম ওকে তো মই তোমালোকৰ কাৰণে প্ৰশ্ন বিলাকো লিখি দিছো ওকে তো চোৱা প্ৰথম প্ৰশ্নটো কি আছে এটা পদাৰ্থ এক্সৰ দ্ৰৱক বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা হয় এটা পদাৰ্থ এক্সৰ দ্ৰৱক নট এক্স কোৱা নাই কিন্তু এইটো মন কৰিবা ওকে কনফিউজ নহয় এক্সৰ দ্ৰৱক কৰিছে মানে মানি লোৱা এ এটা পদাৰ্থ এর কিবা রিয়াকশন কৰি এটা আমি সলিউশন পাইছো বি এই বি টো হল কি এর দ্রব নহয় এইটো কৈছে ওকে এইটো কোৱা নাই কিন্তু এ মানে এক্স খনা হয় বুলি কোৱা নাই কৈছে যে এর দ্রব এইটো মনত ৰাখিবা নহলে কনফিউজন হৈ যাব এনসারটো অলপ গড়বড় হৈ যাব তেনেহলে তো এটা এক্সৰ দ্ৰৱক বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা হয় প্ৰথম কৈছে কি কৈছে তোমালোকক পদাৰ্থ এক্সৰ নাম আৰু সংকেতটো লিখা আশা কৰো এইখিনি পাৰিবা তোমালোকক মই কি কৈছিলো মনত পেলোৱাচোন তো তোমালোকক কৈছিলো এটা চূণ লোৱা পুৰা চূণ যে কয় আনি তাত পানী দিয়া তাত পানী দিলে কি হব ক্যালসিয়াম হাইড্রোক্সাইড হব তো সেই ক্যালসিয়াম হাইড্রোক্সাইডটো কি আছিল হিথিলিত চূণটো আমি ব্যৱহাৰ ক'ত কৰো ৱালত বগা ৰং আনিবলৈ ব্যৱহাৰ কৰো তো ইয়াৰ পৰা পাই গলা এইখিনি যদি তোমালোকৰ মনত আছে যদি ইমান অলপ ভালকৈ চাই থকা ভিডিঅ' বিলাক তেনেহলে নিশ্চয় তোমালোকে পাৰিবা তো ক্যালসিয়াম যদি লোৱা ক্যালসিয়াম অক্সাইড প্লাস H2O ইয়াৰ পৰা তোমালোকে কি পাইছিলা ক্যালসিয়াম হাইড্রোক্সাইড পাইছিলা ওকে এইটো ইথিলিত চূণ বুলি কয় ইয়াক
আর ইয়াক কয় চূণ, ইয়াক চূণ বুলি কোৱা হয় বা পুৰা চূণ বুলিও কোৱা হয়। কাক কয়? কাক কোৱা হয়? কেলছিয়াম অক্সাইডত। ওকে, তো এনেকুৱা আছিল। তো এতিয়া চোৱা, আমি এক্সৰ দ্ৰৱ কি? কেলছিয়াম হাইড্ৰক্সাইড। ইয়াকহে আমি ব্যৱহাৰ কৰো। তো এক্সৰ দ্ৰৱ কোনটো? এক্সটোৰ নাম কি? নাম কি? কেলছিয়াম অক্সাইড। ওকে, যদি পাৰিছা তেনেহলে ভাল কথা, মানে তোমালোকে ভালকৈ চাইছা। সো পদাৰ্থ, এতিয়া মই এনসাৰ লিখো। ওকে, পদাৰ্থ এক্সৰ নাম কি? নাম হল কেলছিয়াম অক্সাইড। আৰু মই ব্ৰেকেটত লিখি দিলো কেলছিয়াম অক্সাইড বা পৰাচুন। ওকে ওকে ওকে, সরি। তো ইয়াতে মানে ডাইরেক্টলি নামটো লিখিব দিছে না, তাৰপিছত সংকেত কৈছে যে সেই ইয়াতে কি হব? কেলছিয়াম, কেলছিয়াম এইটো কি কয়? অক্সাইড। নামটো লিখিব কৈছে, প্ৰথমে নামটো লিখা কেলছিয়াম অক্সাইড বা পৰাচুন। ওকে, কেলছিয়াম অক্সাইড বা পৰাচুন। আৰু মই এতিয়া ডাইৰেক্ট লিখি দিলো, সংকেতটো কি তোমালোকে মিলাই ল'বা। তো সংকেতটো কি আছিল? CaO, কেলছিয়াম অক্সাইড চিম্পল। এইটো পদাৰ্থ এক্সৰ নামটো লিখিলো। এতিয়া ইয়াৰ লগত যে পানীৰ বিক্ৰিয়া হয়, এইটো নেক্সট কুৱেশ্যন। পদাৰ্থ এক্সে কৰা বিক্ৰিয়াটো কাৰ লগত কৰা? পানীৰ সৈতে কৰা। কি আছিল? মই মাত্ৰ লিখিছিলো, তোমালোকে এইটো নিজে কৰিব লাগে। তথাপিও মই লিখি দিছো, জানো তোমালোকে পাৰিবা। কেলছিয়াম অক্সাইড প্লাস যদি পানী দি দিয়া কি হব? তোমালোকে কি পাবা? কেলছিয়াম, কেলছিয়াম কি? হাইড্র অক্সাইড। ওকে, তো এইখিনি হৈ গল তোমালোকৰ কুৱেশ্যন নাম্বাৰ 2 এনসাৰ। এতিয়া আমি কুৱেশ্যন নাম্বাৰ 1 আৰু 2 হল। এতিয়া 2 নাম্বাৰটো আহি আছো। 2 নম্বৰত কি কৈছে? কাৰ্যকলাপ 1.7 এটা পৰীক্ষাৰ নলত এইটো 1.7 টো কি আছিল এইটো চাই লোৱা না, মনত পেলাই দিছো তোমালোকক। ওকে, এনেকুৱা মই তোমালোকৰ এটা মক লব গৈছিলো, তোমালোকে এতিয়া মনত কৰিব। এনেকৈ তাৰপিছত টেষ্ট টিউব লগা হৈছিল, ইয়াৰ পৰা ফুটা কৰি মগৰ তলৰ পৰা দুটা সৰু ফুটা কৰিব গৈছিলো, কৰি তাত গ্ৰেফাইট লগাব গৈছিলো। পেন্সিলৰ যে থাকে সেইটো গ্ৰেফাইট কয়। ওকে, তাৰ পৰা লৈ ইয়াতে লগাই দিলা আৰু ইয়াত তোমালোকে তাৰ কানেকশ্যন কৰিলা। তাৰ পৰা ইয়াৰ পৰা লৈ এইটো তাৰ বিলাক ক'ত কানেক্ট কৰিবা? 6 ভোল্ট ব্যাটারি এটাত কানেক্ট করে দিলা। এইটো হল নেগেটিভ টার্মিনাল 2 আর ওইটো ব্যাটারি পজিটিভ টার্মিনাল। ওকে, তো তোমালোকে এনেকে কৰিলা। তাৰ পিছত ইয়াৰ পৰা গ্ৰেফাইটৰ পৰা ইয়াতে তো পুৰা পানী থাকিব, এইখিনি পানীৰে পুৰ কৰি দিবা। এইখিনি টেষ্ট টিউবৰ ভিতৰতো পানী থাকিব। ওকে, আৰু এই যে ওপৰত এইখিনি তেনেকে তাৰপিছত লাহে লাহে গেছ জমা হৈ থাকিব, গেছ জমা হব আৰু এফালৰ গেছ বেছি হব, এফালে কম হব। মই এইখিনি সকলো আকৌ বুজাব নাযাও, কাৰণ মই অলৰেডি এইটো কৰাই দিছো তোমালোকক পুৰা ডিটেইলত। ওকে, তো কাৰ্যকলাপ 1.7 পৰীক্ষা নলত সংগ্ৰহ কৰা গেছৰ পৰিমাণ আনটো পৰীক্ষা নলত সংগ্ৰহ কৰা গেছৰ পৰিমাণ দুগুণ কিয়? এইটো মই তেতিয়া বুজোৱাৰ সময়তো কৈছিলো, এতিয়া আৰু চোৱা কুৱেশ্যনো দি আছে, তোমালোকৰ বুকতে আছে। তো কিয় হৈছিল? এই হাইড্রোজেন বেশি আর অক্সিজেন কম। এইটো এনসারটো তোমালোকে পাই গৈছিলা, মই কৈ দিছিলো। আৰু এইটো গেছটোৰ নাম লিখা। ওকে, তো মইতো অলৰেডি কৈ দিছো, তথাপি মই তোমালোকক এনসারটো লিখি দি আছো যাতে আৰু মনত পৰে। যদি তোমালোকে মনত নাথাকে তেনেহলে এতিয়া চাই লোৱা, নেক্সটত যাতে তোমালোকে পাহৰি নোযোৱা। ওকে, ভালকৈ এইবিলাক চাই লোৱা। এইবিলাক মানে এনসার বিলাক মুখস্থ নকৰিবা, তোমালোকে কেৱল এক্সপেৰিমেন্ট গিলা মন দি চোৱা কেনেকৈ হয়, তাৰ পৰা তোমালোকে পাই যাবা, টেনশন নাই। বুজিছা? তো তোমালোকে মুখস্থ তাত নযাবা, মানে কনচেপ্টটো বইল কৰা, কনচেপ্টটো কি, কেনেকৈ হল, কি কেনেকৈ, তাৰপিছত এইবিলাকে চাবা। ওকে, তোমালোকৰ এনেকৈ মানে কুৱেশ্যন দিব, তোমালোকে এনসারটো মুখস্থ কৰিলা, এনেকুৱা নকৰিবা, তোমালোকৰ মনত নাথাকিব। ওকে, এতিয়া মই লিখিলো, এইটো সুধিছে নহয় কিয় আনটো পৰীক্ষা নলত সংগ্ৰহ কৰা গেছৰ পৰিমাণ দুগুণ কিয়? মই ডাইৰেক্ট লিখিলো, তোমালোকে মিলাই লিখিবা। কাৰণ পানীৰ
পানীৰ কি হৈছিল, এইটো পানীৰ বিদ্যুৎ বিশ্লেষণ আছিল না, মানে বিশ্লেষণ মানে কি, মানে পানীৰ অণুটো মানে ভাঙি দিছিল। পানীৰ থাকে হাইড্ৰজেন আৰু অক্সিজেন, অক্সিজেন বেলেগ কৰি দিছিল, হাইড্ৰজেন বেলেগ কৰি দিছিল, এনেকৈ বিদ্যুৎ আমি এপ্লাই কৰাৰ ফলত কাৰেণ্টটো। তো কি হৈছিল, কাৰণ পানী বিশ্লেষণত হাইড্ৰজেন আৰু কি আছিল, কি হৈছিল, অক্সিজেন কিমান অনুপাতত হৈছিল, 2:1 অনুপাতত নহয়, মই লিখি দিছো আকৌ, এই যে H2 প্লাস H2O, আমি ইয়াতে বিদ্যুৎ দিলো, কি পাইছিলো আমি, H2 প্লাস O2, দুটাই গ্যাস আছিল। তো এইটো ব্যালেন্স করার কারণে ইয়াতে 2 দিব লাগে, ইয়াতে একই দিব নালাগে, হই গল আমার ব্যালেন্স করে দিব। ওকে, তোমালোকে চাই লোৱা। তো ইয়াৰ পৰা চোৱা এইটো কিমান অনুপাতত আছে, এইবিলাক কি কয় জানা, মোল। ওকে, মোল তোমালোকে পাবা, হয়তো আগতে পাইছা। ওকে, তো এইবিলাকক মোল কয়, কিমানটা মানে মোল গৈছে। ওকে, তো কিমানটা মোলত মানে ভাঙি গৈছে, ইয়াৰ হাইড্ৰজেনৰ কিমান মোল গৈছে আৰু অক্সিজেনৰ কিমান মোল গৈছে। তো হাইড্ৰজেনৰ দুই মোল হাইড্ৰজেন গৈছে আৰু ইয়াতে 1 মোল। তো তোমালোকে নাম্বাৰটো চাই লোৱা। ওকে, তো ইয়াৰ আগত কিমান আছে, 2, মানে 2টা। ওকে, আৰু ইয়াতে 1, তো 1। তো কিমান অনুপাতত মানে এই পানীৰ অণুটো, এটা পানীৰ অণু ভাঙিলে তাৰপিছত আমি কিমান অনুপাতত পাই আছো হাইড্ৰজেন আৰু অক্সিজেন। হাইড্ৰজেনটো আমি 2 পাই আছো আৰু অক্সিজেন 1। তো অনুপাতটো কি, 2:1, মানে হাইড্ৰজেনৰ পৰিমাণটো গেছৰ এই অক্সিজেনৰ দুগুণ। ওকে, অক্সিজেন যিমান হ'ব তাৰ দুগুণ হ'ব হাইড্ৰজেন। এই অনুপাত, এইটো চাই তোমালোকে ক'ব পাৰিবা এইটো অনুপাত। ওকে, তো পানীৰ বিশ্লেষণত হাইড্ৰজেন আৰু অক্সিজেন 2:1 অনুপাতত কি হৈছিল, উৎপন্ন হয়, অনুপাতত উৎপন্ন হয়। ওকে, কাৰণ পানীৰ বিশ্লেষণত হাইড্ৰজেন আৰু অক্সিজেন 2:1 অনুপাতত উৎপন্ন হয়, ফলত হাইড্রোজেন গ্যাসের পরিমাণ অক্সিজেনের ওই দুগুণ হয় বা বেশি হয়। ওকে ওকে ওই দুগুণ হয়। এতিয়া নেক্সট কি দিছে, এই গ্যাসটোর নাম কি, না যেটো গ্যাস দুগুণ হয়েছে সেই গ্যাসটোর নাম কি, এই গ্যাসটোর নাম কি, মই লিখি দিছো ডাইরেক্ট, এই গ্যাসটোর নাম কি জানো, তোমালোকে পাৰিবা, হাইড্রোজেন। ওকে, H2। ওকে, তো তোমালোকৰ এইখিনি আমাৰ প্ৰশ্নৱলীও হৈ গল। মই আজি মানে এইটো লেকচাৰত মই তোমালোকক কি পঢ়ালো, বিযোজন বিক্ৰিয়া পঢ়াই দিলো, কুৱেশ্যন আনসাৰ পঢ়াই দিলো, বিযোজন বিক্ৰিয়াৰ তোমালোকৰ বহুত কাৰ্যকলাপ যিমান আছিল কাৰ্যকলাপ বিলাকো পঢ়াই দিলো, তোমালোকৰ এইখিনি মনত থাকিব। তো এইটো ইজি আছিল, কুৱেশ্যন বিলাকত একোৱেই নাই, তোমালোকৰ যিমান কনসেপ্ট পঢ়াই আছিলো তাৰ পৰাই সকলো বিলাক আহিছে, বাহিৰৰ একো আহিছে নেকি, তোমালোকে এনে পাৰিবা। তো মই তথাপিও কুৱেশ্যন আনসাৰ লিখি দিছো। ওকে, তো এইখিনিয়ে আজিৰ কাৰণে। নেক্সট ক্লাছত তোমালোকক মই সেই নেক্সট আমি কি পঢ়ি আছো, মেইন কি আমাৰ কি পঢ়ি আছো, টাইপস অফ কেমিক্যাল ৰিয়েকশন পঢ়ি আছিলো। আমি কৰিলো সংযোজন বিক্ৰিয়া কৰি পেলালো, বিযোজন বিক্ৰিয়া কৰি পেলালো। এতিয়া আমাৰ কি আছে, বাকি পেন্ডিং কি আছে, অপহৰণ আৰু দ্বি অপহৰণ দুটা আছে। এইটো মই এটা লেকচাৰতে তোমালোকক দুটাই কৰাই দিম। ওকে, তাৰপিছত বেছি নাই, বিজাৰণ জাৰণ এইবিলাক আছে, ৰেচিডিটি এনেকুৱা আছে, তো হৈ যাব। ওকে, সো থেংক ইউ এইখিনি চোৱাৰ কাৰণে। ওকে, তো আকৌ আমি লগ হৈ আছো। ওকে, বাই।